সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আমি এটা কমপ্লিট ম্যাথ সিৰিজ এটা কৰি আছিলো আৰু তাত আমি কি কৰি আছিলো গোটেইখিনি চেপ্টাৰৰে একদম ধুনীয়াকৈ টপিক ওয়াইজ আৰু একদম সিলেক্টিভলি ঠিক আছে যিখিনি বস্তু আহে সেইখিনি বস্তুৱে কম সময়ৰ ভিতৰত আলোচনা কৰি আছিলো যাতে আমাৰ ৰিভিজনটো বহুত ভাল হয় আৰু এক্সামৰ আগত আমি কনফিডেন্স পাওঁ এতিয়া আজিৰ চেপ্টাৰটো আজি আমাৰ আহিব টাইপ 6 পাৰ্ট 6 অলৰেডি 5টা পাৰ্ট আপলোড হৈছে তোমালোকে এটা ক্লাছ লাইভো আছিলে বাকি ৰেকৰ্ডেড ভিডিঅ' আছিলে যদি কোনোবাই প্ৰথম চাই আছা তোমালোকে ইয়াৰে আগৰ পাৰ্ট কেইটা চাই আহিব পাৰা তেতিয়া তোমালোকৰ বেছি ইজি হ'ব ওকে তো আমি স্টার্ট কৰিছিলো এইকেইটা চেপ্টাৰৰ হৈতে ঠিক আছে আমি একদম ফাৰ্স্ট ক্লাছত শিকিছিলো নাম্বাৰ সিস্টেম দেন এলসিএম এণ্ড এইচচিএফ তাৰ পিছত এভাৰেজ দেন পাৰ্সেন্টেজ আৰু টাইম এণ্ড ওয়াৰ্ক আমি কমপ্লিট কৰিছো এতিয়া আজিৰ ক্লাছত আমি কৰিবলৈ গৈছো ৰেশিও এণ্ড প্ৰপোৰ্শন ওকে ৰেশিও এণ্ড প্ৰপোৰ্শন এটা বহুত বেছি ইন্টাৰেষ্টিং টপিক হয় আৰু ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে তো আজি ৰেশিও এণ্ড প্ৰপোৰ্শনটো আমি কৰিম তাৰ পাছত আমি এসআইচিআই আজি আপলোড হ'ব ঠিক আছে আজি প্ৰথমতে তোমালোকে ৰেশিও এণ্ড প্ৰপোৰ্শনৰ ভিডিঅটো পাবা তাৰ পিছত এসআইচিআই ভিডিঅ পাবা আৰু যদি পসিবল হয় প্ৰফিট এণ্ড লছৰ ভিডিঅ আজিয়ে পাই যাবা সো দ্যাট আমাৰ অহাকালিৰ কাৰণে জাস্ট দুটা চেপ্টাৰ বাকি থাকে অহাকালি আমাৰ দুটা চেপ্টাৰ আপলোড কৰাৰ পিছত আমি এটা মিসেলেনিয়াস বুলি বাকি যিমান কেইটা চেপ্টাৰ আছে এইকেইটা চেপ্টাৰৰ এটাই ক্লাছ ল'ম ঠিক আছে কাৰণ একচুয়ালি ক'বলৈ গ'লে এক্সামৰ কাৰণে এইকেইটা টপিক মই অলৰেডি কৈছো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ লগতে যিকেইটা চেপ্টাৰ আছে তাৰ কুৱেশ্যন এইকেইটা চেপ্টাৰৰ কম্পাৰেটিভলি কমকৈ আহে তো বাকি যিখিনি চেপ্টাৰ আছে আমি এটা ক্লাছত কৰিম ইম্পৰ্টেন্ট খিনি বাকি এইকেইটা চেপ্টাৰ আমি সেপাৰেট কৰি আছো এটা ক্লাছৰ এটা ভিডিঅ ওকে এতিয়া আমি আজি ৰেশিও এণ্ড প্ৰপোৰ্শন কৰিম ইয়াৰে কি কুৱেশ্যন আছে কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম একদম ষ্টাৰ্টিংত আমি জানিব লাগিব ৰেশিও এণ্ড প্ৰপোৰ্শন আছে কি ঠিক আছে মই অলৰেডি বাকি কেইটা ক্লাছত এনেকৈ কৰাইছো আমাৰ সিস্টেমেটিক অৰ্ডাৰ এটা শিকি আছো ন আমি সিস্টেমেটিক অৰ্ডাৰ এটা ৰিভাইজ কৰি আছো তো এই অৰ্ডাৰটো আমাক কি কয় যে প্ৰথমতে আমি জানিব লাগিব ৰেশিও এণ্ড প্ৰপোৰ্শন আছে কি তো তোমালোকে এইখিনি বস্তু মনত ৰাখিব লাগে যে এই চেপ্টাৰটো সাব টপিক কি প্ৰথমতে তোমালোকে ৰেশিও এণ্ড প্ৰপোৰ্শনৰ ৰুলছ জানিব লাগিব ৰুলছ নাজানাকে কেনেকৈ সলভ কৰিবা হয় না নেক্সট আমি জানিব লাগিব ইউজ অফ ৰেশিও ঠিক আছে অনুপাতৰ ব্যৱহাৰ কেনেকৈ অনুপাতনো ব্যৱহাৰ কৰে তাৰ পাছত তোমালোকে জানিব লাগিব মানি ডিস্ট্ৰিবিউশন এইটো কি হয় বহুত ইম্পৰ্টেন্ট কুৱেশ্যন এক্সামত আমাৰ কি আহিব এক্সামত আমাৰ প্ৰথম দুটা বস্তু নাহে এক্সামত আহিব মানি ডিস্ট্ৰিবিউশন ইয়াৰে কুৱেশ্যন আহে ঠিক আছে কেনেকুৱা কুৱেশ্যন আহে মই দেখাই দিম নেক্সট আমাৰ আহিব ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন মানে তোমালোকে কৈ থাকা ন পাৰ্টনাৰশ্বিপ ক'ত গ'ল পার্টনারশিপৰ কুৱেশ্যন আহে তো পার্টনারশিপৰ কুৱেশ্যনটো আমি ইয়াতে সলভ কৰো ঠিক আছে ৰেশিও এণ্ড প্ৰপোৰ্শনৰ এটা সাব টপিক হয় পার্টনারশিপটো আমি বেলেগকৈ শিকিব লগা একো নাই আমি যদি ইয়াতে ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন খিনি চাই লওঁ আমাৰ কাম খতম পার্টনারশিপ এইটোৱে ওকে তাৰ পাছত আমাৰ আহিব কইন বেসড প্ৰবলেমছ আৰু লাষ্টত আমাৰ আহিব এজ ৰিলেটেড আৰু প্ৰপোৰ্শনৰ বেসিক খিনি ঠিক আছে প্ৰপোৰ্শনৰ কি কুৱেশ্যন আহে এইখিনি মই এতিয়ালৈকে কৰোৱা নাই চাগে কতোৱে কৰোৱা নাই কিন্তু বাট আজি কৰাই দিয়াৰ লগে বুজি পাই যাবা প্ৰপোৰ্শনটো বহুত সৰু চেপ্টাৰ হয় তাৰ বেসিক লেভেলৰ কুৱেশ্যন আহে যিখিনি কুৱেশ্যন আহে মই আজি ক্লাছতে জনাই দিম এতিয়া চোৱা প্ৰথমতে আমি জানিব লাগিব ৰুলছ এটা কি হয় ৰুলছ সরি ৰুলছ বুলি কোৱাৰ লগে লগে ৰুলছ বুলি কোৱাৰ লগে আমি মনত ৰাখিব লাগিব ৰেশিও হয় কি মই ইয়াতে কৈ দিছো ৰুলছ বুলি কোৱাৰ লগে জানিব লাগিব ৰেশিও হয় কি তো অনুপাত বুলি ক'লে সদায় মনত ৰাখিবা এইটো হৈছে অনুপাত ওকে এতিয়া যেহেতু এক্সামৰ একদম আগ মুহূৰ্ত আমি ইয়াতে বুজিব লগা নাই আমি জাস্ট ৰিভাইজ কৰিব লগা আছে আৰু ৰিভাইজ কৰিব লগা থাকিলে কথাখিনি অকনমান বেছি জলদি যাব পাৰে যদি তোমালোকে বেসিক লেভেলৰ পৰা পঢ়িব বিচৰা তেতিয়াহলে তোমালোকে প্লেলিষ্ট এখন আছে ৰেশিও এণ্ড প্ৰপোৰ্শন চাই ল'ব পাৰা ওকে তো ইয়াতে মই ক'লো যে ৰেশিও বুলি কোৱাৰ লগে প্ৰথমতে মনত কৰো a:b নেক্সট আমি কি মনত কৰো a:b আমি বুজি পালো a:b ৰ পাছত আমি নেক্সট কি মনত কৰো তো নেক্সট আমি গুৰুত্ব দিলে গম পাম অনুপাত সিম্বলটোৱে কাৰ নিচিনা কাম কৰে অনুপাত সিম্বলটোৰ ৰুলছ বিলাক কেনেকুৱা তো অনুপাত সিম্বলটো আমি মনত ৰাখো সমান চিনৰ নিচিনা কাম কৰে তাৰ পাছত আমি মনত ৰাখো যে দুটা সংখ্যা অনুপাতত থাকিবলৈ হলে ইয়াৰ সৰু সংখ্যা হ'ব লাগিব অৰ্থাৎ 12 আৰু 15 এই দুটা সংখ্যা অনুপাতত থাকিব নোৱাৰে ইহঁতক কাটিব লাগিব ঠিক আছে 3 4 গুণ 12 3 5 গুণ 15 অৰ্থাৎ এই সংখ্যা দুটা সহমৌলিক সংখ্যা হ'ব লাগিব লগতে এই সংখ্যা দুটাৰ গসাউ এই সংখ্যা দুটা যেটো গসাউ আহিব সেই গসাউটো সদায় 1 আহিব তাৰ পাছত কি হ'ব নেক্সট আমি ইয়াতে চাব লাগিব যে অনুপাতৰ এনেকুৱা কিবা ৰুল আছে নেকি যিটোৱে আমাক অনুপাতক বেলেগতকৈ পৃথক বনায় তো বেলেগতকৈ পৃথক বনোৱা আৰু এটা ৰুল হৈছে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে ঠিক আছে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে এইবিলাক হৈছে স্পেসিফিকেশন ঠিক আছে অনুপাতৰ স্পেসিফিকেশন অনুপাত যদি ভগ্নাংশত থাকে আমি হেতু গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব ঠিক আছে কেতিয়াবা এনেকুৱা যদি সিচুৱেশন পাই যাও যে অনুপাত ভগ্নাংশত আছে 1/2 is to 2/3 এনেকুৱা অনুপাত এটা দেখি আমি এটো কি কৰিব লাগিব গোটা সংখ্যালৈকে কনভাৰ্ট অৰ্থাৎ আমি তলৰ সংখ্যা কেইটাৰ লসাগু লব লাগিব এটা 2 আৰু 3 লসাগু কিমান 6 তো 6 এটা দুইফালে পূৰণ তো পূৰণ কৰিলে এটা 2 ৰে 6 তিনিবাৰ গুচি গ'ল আৰু 3 ৰে 6 দুইবাৰ অৰ্থাৎ 2 2 গুণ কিমান হ'ল 2 2 গুণ 4 আৰু এফালে থাকি গ'ল 3 অৰ্থাৎ 3:4 হৈ গ'ল আমাৰ কারেক্ট ৰেশিও ওকে সহমৌলিক সংখ্যা কো প্ৰাইম নাম্বাৰ এটা হ'বই লাগিব বেলেগ একো অপচন নাই তো এইখিনি হৈছে আমাৰ ৰুলছ বুলি ক'বলৈ গ'লে ৰেশিওৰ আৰু লগতে কি ৰুল আছে যদি কেতিয়াবা এনেকুৱা ধৰণৰ ইকুৱেশ্যন পাই যোৱা টুৱাইস a is equal 5b তো ইয়াৰ পৰা আমি কি কৰিব পাৰো এই ইকুৱেশ্যনটোৰ পৰাও আমি ইচ্ছা কৰিলে ৰেশিও উলিয়াব পাৰো তো কেনেকৈ ৰেশিও উলিয়াই যদি কেতিয়াবা এনেকুৱা ইকুৱেশ্যন পাই যোৱা মনত ৰাখিবা যদি a অনুপাত b উলিয়াব দিয়ে a ৰ কাষত লগ হৈ থকা সংখ্যাটো উলুটাই দিব লাগে অৰ্থাৎ হাফ
বিৰ কাষত লগ হৈ থকা সংখ্যাটো ওলোটাই দিব লাগে 1/5 এতিয়া আমি দেখিলো এইটো হৈছে ভগ্নাংশত থাকিব নোৱাৰে তো ইহঁতৰ এলচিএম 5 আৰু 2 এলচিএম 10 10 ৰে পূৰণ কৰি দিয়া দুই পিনে তো কিমান আহি যাব 2 ৰে এইটো কাটিলে 5 5 ৰে এইটো কাটিলে 2 অৰ্থাৎ কাৰেক্ট আনসাৰ আমাৰ আহি গল 5:2 যদি কেতিয়াবা এনেকুৱা ধৰণৰ ইকুৱেশ্যন আহি যায় আমি এতিয়া ৰেডি আমি এনেকুৱা ধৰণৰ কি কৰাৰ কাৰণে আমি তাৰ পৰা অনুপাত উলিওৱাৰ কাৰণে ওকে এটা নেক্সট আমি জানিব লাগিব ইউজ অফ ৰেশিওটো ক'ত ব্যৱহাৰ হ'ব ৰেশিওটো মেইনলি ব্যৱহাৰ হ'ব যদি আমাক সৰে মই কথাখিনি অকনমান স্পিডত লাগিব পাৰে এতিয়া এইখিনি স্পিডত তোমাৰ নালাগে যদিহে তোমাৰ অলৰেডি বস্তুখিনি পঢ়া আছে কেতিয়াবা এনেকুৱা হ'ব পাৰে দুই এটা পইণ্ট তোমাৰ এইখিনি পইণ্ট মই পঢ়া নাছিলো বাকিখিনি পঢ়া আছে অলপমান পইণ্ট পঢ়া নাই যিখিনি পইণ্ট পঢ়া নাই সেইখিনি বস্তু আকৌ এবাৰ ভিডিঅটো ৰিকেপ কৰিবা ঠিক আছে আকৌ এবাৰ ষ্টাৰ্টিঙৰ পৰা লগাই দিবা আকৌ এইখিনি চাবা স্পীড স্লো ডাউন কৰিবা লাগিলে স্পীড স্লো ডাউন কৰিবা আলটিমেটলি বুজি পাই যাবা ওকে তো এতিয়া নেক্সট আমাৰ আহিব ইউজ অফ ৰেশিও কেনেকৈ ব্যৱহাৰ কৰো তো ৰেশিওৰ ব্যৱহাৰ বুলি ক'লে মনত ৰাখিবা যেতিয়া আমাক ক'ব ন যে কিবা এটা পইচা এটা আছে ধৰি লোৱা 10,000 rupees এটা আছে এই 10,000 টকাটো ভগাব লাগে ঠিক আছে এ বি চিৰ মাজত ভগাব লাগে তো এনেকুৱা প্ৰশ্ন আহিলে আমি গম পাম ইয়াতে ৰেশিও ব্যৱহাৰ হ'ব বুজি পালানে ৰেশিও কি কৰে ৰেশিও ভগোৱাত সহায় কৰে আমাক যদি কেতিয়াবা কুৱেশ্যনত কয় যে এ নামৰ মানুহ এজনৰ লগত বিতকৈ দুগুণ টকা আছে মানে এৰ লগত বিতকৈ দুগুণ টকা আছে যদি বিৰ লগত 1 টকা আছে এৰ লগত 2 টকা বিতকৈ দুগুণ টকা আছে বুজি পালা এ নামৰ মানুহজনৰ লগত বিতকৈ দুগুণ টকা আছে মানে এৰ লগত যদি বিৰ লগত যদি 1 টকা আছে এৰ লগত 2 টকা আছে এনেকুৱা টাইপৰ ৰেশিওৰ আমাৰ ইউজ আছে ঠিক আছে আমাক যদি কেতিয়াবা দুগুণ বুলি কয় তিনিগুণ বুলি কয় আমি যদি ৰেশিও ইউজ কৰো আমাৰ বেছি ইজিলি আনসাৰ আহে ওকে এটা ডাইৰেক্টলি কুৱেশ্যনৰ ফালে আহিছো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তো প্ৰথমতে কুৱেশ্যন আছে মানি ডিস্ট্ৰিবিউশন বুলি কি হ'ব মানি ডিস্ট্ৰিবিউশনৰ লগতে মই ইয়াতে ইউজ অফ ৰেশিও আৰু এটা পইণ্ট তোমালোকক ইয়াতে জনাই দিও ইউজ অফ ৰেশিওত কেতিয়াবা যদি তোমালোকক এনেকুৱা ধৰণৰ ৰেশিও দি এ অনুপাত বি equal to 3 আৰু তোমালোকক কৈ দিলে যে b অনুপাত c হৈ যাব 3:, suppose মই কৈ দিলো 3 নালাগে ইয়াতে 4 দি দিলো 4:5 ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহে আমাক ক'ব a অনুপাত b দিয়া আছে b অনুপাত c দিয়া আছে ইয়াৰ পৰা তোমালোকক ক'ব ইয়াৰ পৰা তোমালোকে উলিওৱা a অনুপাত b অনুপাত c উলিওৱা ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে তো a অনুপাত b অনুপাত c উলিওৱাৰ কাৰণে আমি কি কৰিব লাগিব মনত ৰাখিবা যদি দুটা অনুপাত লগ কৰি পেলাই এটা অনুপাত বনাব দিয়ে অৰ্থাৎ ইয়াতে a অনুপাত b আছে আৰু b অনুপাত c আছে তাৰ পৰা এটা বনাব দিছে আমি প্ৰথমতে মন কৰিব লাগে ইয়াতে কমন আছে নেকি কমন আছে নেকি দুইটাতে তো দেখিছো কমন আছে যদি এটা সংখ্যা কমন আছে তেতিয়াহলে কমন থকাটো আমি মাজত লিখিম তাৰ পিছত অনুপাতটো বেলেগ বেলেগকৈ লিখি দিম অৰ্থাৎ a অনুপাত b ইয়াতে কি আছে 2:3 তো এইটো লিখি দিয়া a অনুপাত b 2:3 এর আমাৰ কি আছে b অনুপাত c অৰ্থাৎ কিমান আছে 4:5 তো ইয়াতে 4:5 লিখিলো তাৰ পাছত আমি ইয়াতে মন কৰিম যে 3 ৰ কাষত কি আছে খালি জায়গা আছে 3 ৰ কাষত খালি আছে ন তো 3 লিখি দিয়া 4 ৰ কাষত খালি আছে 4 লিখি দিয়া যাৰ কাষত খালি জায়গা আছে সেইটো সংখ্যাই লিখি দিবা অৰ্থাৎ এইকেইটা পূৰণ এতিয়া 4 2 গুণ ইয়াতে আহি গল 8 4 3 গুণ 12 5 3 গুণ 15 ক্লিয়াৰ তো এইটো হৈ গল আমাৰ কারেক্ট ৰেশিও অৰ্থাৎ a অনুপাত b অনুপাত c আমাৰ কিমান হ'ব 8 অনুপাত 12 অনুপাত 15 এইটো হৈছে এটা ৰেশিওৰ ইউজ হয় আমি কেতিয়াবা যদি এনেকুৱা ধৰণৰ ইকুৱেশ্যন পাই যাও যে দুটা ৰেশিও দিয়া আছে ঠিক আছে দুটা ৰেশিও দিয়া আছে আৰু তাৰ পৰা লগ কৰি পেলাই আমাক এটা ৰেশিও উলিয়াব দিছে অৰ্থাৎ a অনুপাত b অনুপাত c আমি কি কৰিম এই মেথডটো ইউজ কৰিম এইটো কি বুলি কয় প্লট মেথড বুলি কয় ওকে এইটো মেথড অলৰেডি মই শিকাই থৈ দিছো সকলোৰে ৰিভাইজ হল বুলি মই আশা কৰিছো নেক্সট আমি ৰিভিজনত কি কৰিব লাগিব নেক্সট আমি ৰিভিজনত এনেকুৱা ধৰণৰ কুৱেশ্যন এটা চাব লাগিব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত এতিয়া এই কুৱেশ্যন মই অকমান টান দিছো কাৰণ ইজি কুৱেশ্যন তোমালোকে এনেও পাৰিবা এইটো কুৱেশ্যন থ্ৰু আমাৰ গোটেই চেপ্টাৰটো ৰিভাইজ হৈ যাব ঠিক আছে এই কুৱেশ্যনত মই কৈছো যে 10,200 টকা আছে ঠিক আছে ইজ ডিভাইডেড বিটুইন a b and c a b আৰু c ৰ মাজত ভগাব কেনেকৈ ভগাব a b আৰু c ৰ মাজত ভগাব কেনেকৈ ভগাব সেইটো চাই লোৱা কেনেকৈ ভগাব তো আমাক কৈছে a gets 2/3 of what b gets তো b যিমান টকা পায় আৰে কিয়নো b যদি x টকা পায় a কিমান পাব 2/3 ক্লিয়াৰ 2/3 of x পাবনে নাই আমাক সেইটোৱে কৈছে ন আমাক কি কৈছে যদি আমাক কথাটো এনেকুৱা আমাৰ এই ৰেশিও বনোৱা যোনে টেকনিকটো শিকি যায় ন তাৰ কাৰণে এইবিলাক কৈছে বহুত ইজি আমাক কৈছে a gets a কিমান পায় 2/3 of b gets তো b এ যিমান টকা পায় b এ যদি 1 টকা পায় তাৰ কি হ'ব 2/3 ক্লিয়াৰ b এ যিমান টকা পায় তাৰ 3 ভাগৰ 2 অংশ কোনে পাব a পাব ঠিক আছে মানে এই 1 টো 3 ভাগৰ 2 অংশ 1 পূৰণ 3 ভাগৰ 2 বুজি পালা মানে ইয়াতে যিমান আছে তাৰ 3 ভাগৰ 2 অংশ নেক্সট আমাক কি কৈছে চোৱা and b কি কৈছে b gets 1/4 of what c gets মানে c এ যিমান পায় b আৰু c ৰ কথা হৈছে c এ যিমান পায় তাৰ 1/4 কোনে পায় b এ পায় ক্লিয়াৰ তো ফাইনালি আমি ইয়াতে দুটা ৰেশিও পাই গলো এতিয়া যদি এইখিনি অকমান সিম্পলিফাই কৰো আমি ইয়াতে দেখি আছো তলত আছে 3
যেতিয়া দুটা ৰেচিঅ থাকে আমি অনুপাত চিনটো সমান চিনৰ নিচিনা ইউজ কৰিব পাৰো অৰ্থাৎ 3 টো এইপিনে গুচি গলে পূৰণ হ'ব অৰ্থাৎ ইয়াতে আহি গল 2:3 ঠিক তেনেদৰে ইয়াতে কি আহি গল 1:4 এতিয়া ইয়াতে মই দুটা ৰেচিঅ পাই গলো এটা হৈছে a অনুপাত b 2:3 b অনুপাত c 1:4 এতিয়া এই ৰেচিঅ দুটা আমি কি কৰিম ইউজিং প্লট মেথড ব্যৱহাৰ কৰি অৰ্থাৎ a অনুপাত b অনুপাত c এইটোৰ আমি বহাব লাগে ঠিক আছে কেনেকৈ বহাম a অনুপাত b আছে 2:3 b অনুপাত c কিমান আছে 1:4 ইয়াতে 3 কাষত খালি জায়গা আছে 3 বহাই দিয়া ইয়াতে 1 বহাই দিয়া পূৰণ কৰি দিয়া গোটেইখিনি কিমান আহিব ইয়াতে আহি গল 2:3:12 ঠিক আছে 2:3:12 এতিয়া আমি যোনটো অনুপাত পাই গলো এইটো হৈছে a b আৰু c ৰ অনুপাত ঠিক আছে এতিয়া ইয়াতে লিখি আছো আমাক কৈছে 10,200 টকা ভগাব লাগে 10,200 টকাৰ আমাক কি কৈছে a পাব 2 টকা b এ পাব 3 টকা c এ পাব 12 টকা মনত ৰাখিবা অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয় এইটো এটা বহুত ডাঙৰ কথা আমি মনত ৰাখিব লগা অনুপাত যদি অৰিজিন নহয় আমি কি কৰিম এটা x এটা লগাই দিম অনুপাতৰ লগত x এটা আমি লগাব লাগে আৰু এই x লগোৱাৰ পাছত আমি যিটো সাম পালো যিটো আমি যোগফল পালো সেই যোগফলটো কি হ'ব যোগফলটো হ'ব 10,200 টকাৰ সমান কিমান হ'ব 12 3 15 দিয়ে 17 তো 17x is equal আমাৰ আহি গল 10,200 কি আছে 17 ৰে কাটিলে কিমান বাৰ হ'ব 6 বাৰ যাব তো 600 টকা আহি গল ইয়াতে x equal আমাৰ আহি গল 600 x equal যদি 600 আমাক কি কৈছে how much more does c get over a মানে a কৈ c কিমান বেছি পাইছে চোৱা a কিমান টকা পাইছে a পাইছে 2 টকা c কিমান পাইছে c পাইছে 12 টকা মানে কিমান বেছি পাইছে 10 টকা বেছি পাইছে অৰ্থাৎ আমি ইয়াৰে কি কম 10x আৰু 10x মানে কি হয় 10 into 600 অৰ্থাৎ 6,000 rupees 6,000 rupees কি হয় a বেছিকৈ পাইছে a নহয় c এ 6,000 rupees c এ বেছিকৈ পাইছে এইটো হৈ গল কোৱেশ্চন এতিয়া এই কোৱেশ্চন আমি কি কৰা নাই চোৱা এই কোৱেশ্চনটো মই এক্সাম্পল দিয়া ৰিজন কি ইয়াৰে একদম সিম্পল ৰিজনটো হৈছে আমি এই কোৱেশ্চনটোত a অনুপাত b ভগ্নাংশত আছিলে হয়নে ভগ্নাংশৰ আমি গোটা সংখ্যা আনিছো লগতে এই এক্সাম্পলটোতে আমি a অনুপাত b টো এটা কি আছিল ইয়াতে এটা সমীকৰণ দিয়া আছিল আমি ডাইৰেক্টলি অনুপাতও দিয়া নাই আমি কোৱেশ্চন পঢ়ি পেলাই কি কৰিছো ইকুৱেশ্চন বনাইছো তো ইকুৱেশ্চন কেনেকৈ বনালো সেইটো মই শিকাই দিলো মানে আলটিমেটলি আমাৰ ইকুৱেশ্চন বনোৱা টেকনিকটো হৈ গল ইয়াতে আমাৰ কি ৰিভিজন হল এই কোৱেশ্চন আমাৰ ৰিভিজন কি হল প্ৰথম ৰিভিজন হৈছে আমি কেনেকৈ কোৱেশ্চনৰ পৰা ৰেচিঅ লৈকে কনভাৰ্ট কৰিম সেকেন্ড ৰিভিজনটো হৈছে এই ৰেচিঅটো ফ্ৰেকশনৰ পৰা কেনেকৈ ইন্টিজাৰলৈকে লৈ যাম থাৰ্ড ৰিভিজন হৈছে প্লট মেথড কেনেকৈ ব্যৱহাৰ কৰিম ফোর্থ মেথড হৈছে যদি আমাক ডিফারেন্স বুলি কয় আমি কি কৰিব লাগে ঠিক আছে তো আলটিমেটলি গোটেই কিটা কোৱেশ্চনৰে এটা মিক্সাৰ আছিল এইটো কোৱেশ্চন আমাৰ এক্সামত ইয়াতে বহুত ইজি লেভেলৰ কোৱেশ্চন আহিব পাৰে সেইটো বেলেগ কথা আমাৰ ইয়াতে যিমান কেইটা কনসেপ্ট ইউজ হৈছে ইয়াৰে এটা কনসেপ্ট মাত্ৰ এক্সামত ইউজ হ'ব কিন্তু আমাৰ কি হল আলটিমেটলি কম সময়ৰ ভিতৰত গোটেইখিনি ৰিভিজন হল এতিয়া নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কি আছে চোৱা নেক্সট আমাৰ টপিক আহি যাব ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন যেহেতুকে এক্সামলৈ বেছি সময় না আমি ইয়াতে এটা কোৱেশ্চন বেছি সময় দিও লাভ নাই এটা তোমালোকৰ মেবি এইটো কোৱেশ্চন ইজি লাগিব পাৰে এটা আগৰ কোৱেশ্চন টান লাগিব পাৰে আগৰ কোৱেশ্চন টান লাগিছে যদি সেইটো কোৱেশ্চন আকৌ এবাৰ চোৱা বেছিয়ে কমপ্লিকেটেড লাগি আছে মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই মোক এবাৰ মেছেজ দিলে হ'ল ঠিক আছে মোক এবাৰ মেছেজ দিবা মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰাম চেনেলটো মোক জয়েন কৰিবা তাত মোক গৈ পেলাই মেছেজ এটা দিবা তো তাত মোক বুজাই দিম ওকে ফাইন তো জাস্ট টেলিগ্ৰামৰ গ্ৰুপত নিদিবা পাৰ্সোনালি মেছেজটো পঠাই দিবা টেলিগ্ৰাম আরে কি কৈছে ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন কেনেকৈ সলভ কৰে ফাৰ্স্ট কথা ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি জাস্ট এটা ফৰ্মুলা জানিব লাগে ফৰ্মুলাটো হৈছে ইনভেষ্টমেন্ট ইনটু টাইম ইজ ইকুৱেল প্ৰফিট আৰু এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে আমি এটা ফৰ্মেটো জানিব লাগিব ঠিক আছে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট আৰু এই কোৱেশ্চনটো কেনেকৈ সলভ কৰে তো প্ৰথমতে তোমালোকে ইনভেষ্টমেন্ট লিখিবা তাৰ পিছত তোমালোকে টাইম লিখিবা ক্লিয়াৰ প্ৰথমতে ইনভেষ্টমেন্ট লিখিবা তাৰ পিছত তোমালোকে লিখিব লাগিব টাইম আৰু টাইম লিখা হোৱাৰ লগে তোমালোকে লাষ্টত লিখিব লাগিব ইয়াতে প্ৰফিট ঠিক আছে তোমালোকে ইয়াতে যিমান যি বস্তু লিখিবা গোটেইখিনিতে তোমালোকে ইয়াতে লিখিব লাগিব অনুপাত ক্লিয়াৰ তোমালোকে ইয়াতে যিমান যি লিখিবা সব কি লিখিব লাগিব অনুপাত আৰু এই অনুপাত কেইটা ইয়াতে পূৰণ কৰি পেলাই তলত লিখিব লাগিব কাৰণ ইনভেষ্টমেন্ট ইনটু টাইম আছে তো অৰ্থাৎ ইহত দুটা পূৰণ হৈ পেলাই তলত কি আহিব ইয়াতে প্ৰফিট আহিব ক্লিয়াৰ এইটো হৈছে আমাৰ ফৰ্মেট তোমালোকে যদি এনেকৈ মনত ৰাখা মোৰ মতে এইটো আমাৰ ৰিভিজন কমপ্লিট এটা তথাপিতো আমি এইখিনিতে এৰি নিদিও আমি এটা কোৱেশ্চন কৰো কৰি পেলাই আমি কনফার্ম হইলো যে এক্সামত আহিলে পাৰিম ওকে তো কোৱেশ্চনৰ ফালে আহিছো ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন এইটো এটা কোৱেশ্চন এটা এইটো কোৱেশ্চনতে মই ট্ৰাই কৰিছো যাতে আমাৰ গোটেইখিনি কনসেপ্ট ৰিভাইজ হয় এনেকুৱা নহয় যে এটা কনসেপ্ট ৰিভাইজ হয় এটা বুজি নাপাওঁ এনেকুৱা নহয় গোটেইখিনি কোৱেশ্চন যাতে টাচ হয় সেইকাৰণে এইটো কোৱেশ্চন এনে কৈছে 3 পাৰ্টনাৰ্স started a business by investing rupees এইখিনি তিনিজন মানুহে বিজনেছ এটা আৰম্ভ কৰিছে কিমান টকা ইনভেষ্ট কৰিছে 60,000 80,000 আৰু 1,20,000 টকা ইনভেষ্ট কৰিছে তো আমি যদি ইয়াতে এইটো চোৱা ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন যেহেতু আমাৰ এটা কথা সিওৰ যে আমাৰ এইটো ফৰ্মেট ইউজ হ'ব ইনভেষ্টমেন্ট এইটো লিখিম হয় নাই তাৰ পিছত কি লিখিম টাইম লিখিম তাৰ পিছত আমি কি লিখিম ইয়াতে লিখিম প্ৰফিট তো এই ফৰ্মেটটো ইউজ হ'ব এইটো সিওৰ
এই ফৰ্মেটটো যে ইউজ হ'ব এইটো চিয়ৰ ইনভেষ্টমেণ্ট কি আছে ইনভেষ্টমেণ্ট কৈছে এজনে কৰিছে 60,000 মই তলত লিখিছো এজনে কৰিছে 60,000 এজনে কৰিছে 80,000 আৰু এজনে কৰিছে 60,000 80,000 আৰু এজনে কৰিছে 1,20,000 ক্লিয়াৰ এইখিনি ইনভেষ্ট কৰিছে আমি কি উলিয়াব লাগে মই অলৰেডি কৈছো আমি ইনভেষ্টমেণ্টৰ এটা ৰেচিঅ লিখিব লাগে অনুপাত আৰু অনুপাতে কি কয় অনুপাত কেতিয়াও ডাঙৰ সংখ্যা নাথাকে অনুপাত সদায় সৰু সংখ্যা এনেকুৱা সংখ্যা হয় যিকেইটা সহমৌলিক সংখ্যা ঠিক আছে যিকেইটা সংখ্যাৰ গসাউ সদায় এক এতিয়া যদি ইয়াতে চেক কৰা ইয়াতে তোমালোকে কিমানটা শূন্য দেখি আছে চাৰিটা 1 2 3 4 1 2 3 4 1 2 3 4 চাৰিটা জিৰ' কাট খাই গ'ল আৰু এই বস্তুখিনিত এতিয়া চোৱা এতিয়া আমি আজি ৰিভিজন কৰি আছো যদি আমি এইখিনি লিখিব নালাগিছিলে বাট মই লিখি দিছো আমি এক্সামত কুৱেশ্যনটো দেখিয়ে গম পাম চোৱা ইয়াতে 60,000 আছে চাৰিটা শূন্য 80,000 চাৰিটা শূন্য আৰু ইয়াতে আছে 1,20,000 চাৰিটা শূন্য মানে আলটিমেটলি আমি ইয়াতে কাট কৰি দিম ঠিক আছে আমি এনেকৈ ছেকেণ্ড লাইনত নিলিখোৱে এইকেইটা শূন্য লিখি লাভ নাই ন আমি এনেও ৰেচিঅ ওলাব গৈ আছো মই ইয়াতে ক'লোৱে অলৰেডি আমি ইয়াতে ৰেচিঅ ওলাম অনুপাত ঠিক আছে তো আমি ডাইৰেক্টলি কাটি দিব পাৰিম তো কাটি দিয়াৰ পিছত ইয়াতে দেখিলো 6 আছে 2 ৰে কাটি দিয়া 3 বাৰ 2 ৰে কাটি দিয়া 4 বাৰ 2 ৰে কাটি দিয়া 6 বাৰ অৰ্থাৎ ফাইনালি আমাৰ ৰেচিঅ কিমান আহি গ'ল 3:4:6 তো আমি ইয়াতে ইনভেষ্টমেন্টৰ হেইটোহে লিখিম 3:4:6 বুজি পালানে আমি ইনভেষ্টমেন্টত কি লিখিম 3:4:6 একদম সৰু সংখ্যা ৰেচিঅ চেপ্টাৰটো সকলোতকৈ বেছি ইন্টাৰেষ্টিং বা ইম্পৰ্টেন্ট কিয় হৈ যায় এই ৰেচিঅ চেপ্টাৰটো যিবিলাক মেথড আছে এই মেথডটোৱে আমাক এটাই পাৱাৰ দিয়ে যে যিকোনো এটা কুৱেশ্যন সৰু সৰু সংখ্যালৈকে কনভাৰ্ট কৰিব পাৰি সৰু সৰু সংখ্যালৈকে কনভাৰ্ট কৰি সলভ কৰিব পাৰি ওকে আকৌ এবাৰ মেনশন কৰিছো ৰিভিজন ক্লাছ বহুত স্পীডত গৈ থকা যেন লাগিলে যদি কাৰোবাৰ ফিলে বহুত স্পীডত গৈ আছে ভিডিওটো অকমান স্লো ডাউন কৰি পেলাই চালে ওকে নেক্সট আমি ইয়াতে দেখিছো ইনভেষ্টমেন্ট এইটো হৈ গল টাইম কিমান আছে টাইমৰ ৰেচিঅটো কোৱেশ্যনত চাই লয় ইয়াতে কি কৈছে ফাৰ্ষ্ট পাৰ্টনাৰ লেফট দ্য বিজনেছ আফটাৰ 4 মান্থস মানে প্ৰথমজন যোনজন পাৰ্টনাৰ আছিলে বিজনেছটো তিনিজন পাৰ্টনাৰ আছিলে ন 3 পাৰ্টনাৰ্স বুলি কৈছে তিনিজন মানুহে বিজনেছটো আৰম্ভ কৰিছিল আমাক কৈছে প্ৰথমজনে 4 মাহৰ পিছত আৰু দ্বিতীয়জনে 9 মাহৰ পিছত ব্যৱসায় এৰি দিলে মানে প্ৰথমজনে কি কৰিব 4 মাহ বছৰ এৰি দিব চোৱা এক বছৰত কিমান মাহ থাকে এক বছৰত থাকে 12 মাহ আৰু সেই 12 মাহৰ 4 মাহ ইনভেষ্ট কৰিব প্ৰথমজনে তাৰপিছত গুচি যাব মানে কিমান মাহ গুচি মাহৰ কাৰণে ইনভেষ্ট কৰিছে এই প্ৰথমজন মানুহে মাত্ৰ 4 মাহৰ কাৰণে ইনভেষ্ট কৰিছে বি নামৰ মানুহজনে ছেকেণ্ড মানুহজনে 9 মাহ ইনভেষ্ট কৰি পেলাই গুচি গৈছে হয় নে নাই কোৱেশ্যন চোৱা আমাক কৈছে প্ৰথমজনে 4 মাহৰ পিছত দ্বিতীয়জনে 9 মাহৰ পিছত ব্যৱসায় এৰি দিলে তাৰপিছত কি কৈছে চোৱা আনহাতে তৃতীয়জনে গোটেই বছৰটো ব্যৱসায়ত থাকিল আচ্ছা মাকে যোনজন ৰৈ গৈছে এই মানুহজনে কিমান আছে গোটেই বছৰটো আছে 12 মাহ তৃতীয়জনে ঠিক আছে গোটেই বছৰটো আছে 12 মাহ তাৰপিছত আমাক কি কৈছে আমাক কৈছে বছৰটোৰ শেষত মুঠ লাভ হল 1,60,000 কিমান কৈছে 1,60,000 440 টকা মানে ইমান টকা কি হয় প্ৰফিট হয় তেন্তে তেওঁলোকৰ ভাগৰ লাভৰ পৰিমাণ নিৰ্ণয় কৰা মানে কোনে কিমান টকা লাভ কৰিছে এইটো উলিয়াব দিছে তো আমি কি কৰিব লাগে মই অলৰেডি ক'লো যে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট হয় এটা ইয়াতে কাটিব পৰা কিবা আছে নেকি তো ইয়াতে দেখি আছো মই কাটিব পৰা নাই ডাইৰেক্টলি পূৰণ কৰি দিয়ে 4 3 গুণ 12 9 4 গুণ কিমান 36 আৰু 12 6 গুণ 72 ঠিক আছে এতিয়া ইয়াতে কাটিব পাৰিম নেকি ইয়াতে তোমালোকে মন কৰিলে দেখিবা আমি কাটিব পাৰিম কিহেৰে পাৰিম 12 ৰে পাৰিম 12 ৰে কাটিলে এইটো একবাৰ 12 ৰে এইটো কাটিলে তিনিবাৰ আৰু এইটো কাটিলে 12 6 গুণ 72 ক্লিয়াৰ নে সকলোৰে সকলোৱে বুজি পাইছা এইখিনি নিশ্চয় বুজি পালা তো আমি এতিয়া প্ৰফিটৰ ৰেচিঅ কিমান পাই গলো 1:3:6 তো মই যদি এইটো পেজত লিখি দিও যে প্ৰফিটৰ যিটো ৰেচিঅ হ'ব প্ৰফিটৰ ৰেচিঅটো হৈছে 1:3:6 আৰু এই ৰেচিঅটো অৰিজিন সংখ্যা হয় জানো নহয় ৰেচিঅৰ পৰা অৰিজিন উলিয়াবলৈ হলে আমি কি কৰো x এটা লগাই দিও অৰ্থাৎ 3x আৰু 6x আৰু এই গোটেইখিনি কি হয় x টকা 3x আৰু 6x এই গোটেইখিনি লগ হৈ পেলাই প্ৰফিট নহয় জানো কিমান টকা প্ৰফিট আছিলে 1,60,000 1,60,480 টকা আছিলে প্ৰফিট তো 6 3 9 10x 10x ইকুৱেল 16480 0 0 কাট হৈ গল ইয়াৰ পৰা আমি ফাইনালি কৈ দিম যে x ইকুৱেল আমাৰ আহি গল 16048 এইটো হৈ গল x ৰ ভ্যালু আমাক এতিয়া কি উলিয়াব দিছে যে কোনে কিমান টকা লাভ পাইছে উলিওৱা তো আমি কম যে প্ৰথমজন লৰাই পাইছে 1 টকা 1 মানে কি 1x x টকা আৰু x মানে आंसर হ'ব এইটোৱে 16048 টকা দুই নম্বৰ মানুহজনে পাইছে 3x 3x মানে ইমান 3 into 16048 টকা 3 into 16048 যদি আমাক কয় তিনিজন তৃতীয় মানুহজনে থাৰ্ড যোনজন মানুহ তেওঁ কিমান টকা পাইছে তো তেওঁক আমি কম 6 into 16048 টকা ঠিক আছে তো এইটো হৈ গল আমাৰ কাৰেক্ট आंसर আশা কৰো সকলোৱে বুজি পালা এতিয়া এই কোৱেশ্চনটোৰে আমি কবলৈ গলে গোটেইখিনি বস্তুৱে বুজি পালো আমি লগতে কি বুজি পালো আমি প্ৰথমতে বুজি পাইছো যে ইনভেষ্টমেন্টটো ৰেচিঅত লিখিব লাগে নেক্সট আমি বুজিছো টাইমৰ যোনটো ৰেচিঅ আছে সেইটো কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব যদি এক বছৰ ইনভেষ্ট কৰা বুলি কয় 12 মাহ লিখিম যদি কোনোবাই 9 মাহ ইনভেষ্ট কৰিছে 9 লিখিলো কোনোবা কাবাক যদি কয় যে ব্যৱসায়টোত ইনভেষ্ট কৰিছে ঠিকই আছে কিন্তু ব্যৱসায়টোত 4 মাহ আগত
ঠিক আছে ব্যৱসায়টো ইনভেষ্ট কৰা ব্যৱসায়টো আৰম্ভ হোৱাৰ কেতিয়াবা এনেকুৱা কুৱেশ্যন হয় ব্যৱসায়টো আৰম্ভ হোৱাৰ 4 মাহ পাছত জইন কৰিছে এই তিনিজন মানুহে আৰম্ভ কৰা বুলি নকয় আমাক ক'ব যে এ আৰু বি এ ৰবা দেই তো আমাক ক'ব এ আৰু বি এ এটা ব্যৱসায় আৰম্ভ কৰিছে এ আৰু বি এ আৰম্ভ কৰি এ আৰম্ভ কৰিছে ব্যৱসায়টো কিন্তু ব্যৱসায়টো আৰম্ভ কৰাৰ 3 মাহ পাছত এ আৰম্ভ কৰাৰ 3 মাহ পাছত বি এ জইন কৰিব বুজি পালানে এ ব্যৱসায়টো আৰম্ভ কৰাৰ 3 মাহ পাছত বি এ জইন কৰিব ইয়াৰ মিনিং কি মানে প্ৰথম 3 মাহত বি নাছিলে বি আহিব তাৰ পাছত মানে আলটিমেটলি বি থাকিব 9 মাহৰ কাৰণে বুজি পালানে কাৰণ 9 যোগ 3 কিমান 9 যোগ 3 12 মাহ প্ৰথম 3 মাহটো বি নাই মানে বি 3 মাহটো নাথাকে প্ৰথম 3 মাহ তো বাকি 9 মাহ থাকিব আৰু এ তো গোটেই বছৰটো আছে ন তো এৰ জায়গাত আহিব 12 মাহ বুজি পালানে আমাক এতিয়া কৈছিলে থাৰ্ড ব্যক্তিজনে 12 মাহ গোটেই আছে তো 12 লিখিছো আৰু লিখি কৈছে যে দ্বিতীয় ব্যক্তিজনে 9 মাহ পাছত গুচি গৈছে সেইকাৰণে 9 লিখিছো গুচি যোৱা বুলি কৈছে কিন্তু আমাক যদি ক'লে হয় যে 9 মাহ পাছত জইন কৰিছে আমি ইয়াতে লিখিলো হেতেন 3 বুজি পাই আছা 9 মাহ পাছত জইন কৰিছে মানে 3 মাহ ইনভেষ্ট কৰিব ন 9 মাহ তো অলৰেডি গুচি গ'ল 3 মাহৰ কাৰণে ইনভেষ্ট কৰিলে তো এইটো কথা ইয়াতে আমাৰ এক্সামত ইউজ হ'ব তো এক্সামত যেনেকৈ সিচুৱেচন নিদক আশা কৰো এতিয়া ৰিভাইজ হৈ গ'ল গোটেইখিনিয়ে আমাৰ মাইন্ডত থাকিব ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কি আছে ওকে এইটো কৈ দিও যদি কোনোবাই বিচৰা যে আমাক মেথছৰ একদম টাইপ ওয়াইজ কোৱেশ্চন লাগে কাৰণ পৰীক্ষা 15 তাৰিখে শেষ নহয় 29 তাৰিখেও আছে বা একচুয়ালি তোমালোকে গমেই পাবা যদি এইখন লোৱা কোৱেশ্চন এটা প্ৰেক্টিস কৰা 15 তাৰিখৰ এক্সামতো ইয়াৰে ভিতৰৰ পৰা কোৱেশ্চন আহিব ইয়াৰে বাহিৰত নাযায় কাৰণ গোটেইকেইটা কোৱেশ্চন টাইপ ওয়াইজ যিকোনো এটা চেপ্টাৰৰ যিবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় গোটেইখিনি আছে সো তোমালোকৰ কাৰণে একদম বেনিফিচিয়েল হ'ব যদি ল'ব বিচৰা টেবলেট হয় ঠিক আছে জ্বৰ চৰ কমি থাকিব এক্সামত যদি কিবা জ্বৰ উঠে অভ্যাস আছে চোৱা প্লে ষ্টৰত যাবা ই কুইপাত এপটো ইনষ্টল কৰিবা পিডিএফ কোৰ্সেছ এৰে অপশনটো পাবা এইটো ক্লিক কৰিবা তাৰ পাছত তোমালোকে পাই যাবা এইটো ঠিক আছে গণিতৰ কেপচুল ক্লিক কৰাৰ লগে লগে অকমান স্ক্ৰল ডাউন কৰিবা যদি ডাইৰেক্টলি নোপোৱা দেন বাই কোৰ্স মাৰি পেলাই বাই কৰিব পাৰিবা একো চিন্তা নাই নহলে বহুতে মেসেজ কৰি থাকে কেনেকৈ কি কৰিব লাগে নেক্সট আমাৰ আছে কইন বেস কুৱেশ্চন এটা চোৱা আমি যেনেকৈ ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্চন শিকিলো ঠিক তেনেদৰে কইন বেস কুৱেশ্চন অলমোস্ট সিমিলাৰ বহুত বেছি ডিফাৰেন্স নাই ইয়াতে আমাৰ কি হয় ফৰ্মুলাটো এনেকুৱা ভ্যালু ইকুৱেল ইয়াৰে এইটো ফৰ্মুলাটো হৈছে ভ্যালু ইকুৱেল ডিনোমিনেশন কি হয় মই গোটেইখিনি কৈ দিম যাতে গোটেইখিনি ৰিভিজন হৈ যায় ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনস ঠিক আছে নাম্বাৰ অফ কইনস এইটো হৈছে আমাৰ ফৰ্মুলা এটা কৈছে ভ্যালু ইকুৱেল ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনস এটা কইন বেসড কুৱেশ্চন সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগে একদম বেসিক লেভেলৰ পৰা ক'বলৈ গ'লে কইন বেসড কুৱেশ্চনতো ইয়াতে দেখিছো দুটা বস্তু পূৰণ হৈ আছে তো আমাৰ ফৰমেটটো এনেকুৱা আহিব প্ৰথমতে ডিনোমিনেশন লিখিম তাৰ পিছত আমি লিখিম নাম্বাৰ অফ কইনস আৰু লাষ্টত আমি লিখিম ইয়াতে ভ্যালু ঠিক আছে আৰু ইয়াতে যিমান বস্তু লিখিম গোটেইবিলাকে কি হ'ব অনুপাত হ'ব ক্লিয়াৰ গোটেইবিলাকে অনুপাত হ'ব ইয়াতে আমি কেতিয়াও নাম্বাৰ নিলিখো ডাইৰেক্টলি নাম্বাৰ নিলিখো আমি ইয়াৰে কি লিখিম অনুপাত লিখিম আৰু ইয়াৰে প্ৰথম দুটা সংখ্যা কি হ'ব পূৰণ হ'ব অৰ্থাৎ ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনস ইকুৱেল ভ্যালু পাম ওকে এই সেম প্ৰসেছটোৱে যদি তোমালোকে মন কৰা মই ইয়াতেও কৈছিলো ইয়াতেও চাই লোৱা এইটো ইয়াতেও মই কৈছিলো যে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট মানে ইয়াতে যিটো মেথড ইউজ হৈ আছে ইয়াতেও এক্সাক্ট হুবহু সেম মেথড ইউজ হ'ব যদিহে তোমালোকে কনসেপচুৱেলি বুজি লোৱা ওকে এতিয়া কুৱেশ্চনৰ ফালে আহিছো এই কুৱেশ্চনত কি কৈছে চোৱা লগতে মই আকৌ অকমান কথা কৈ দিও যে ডিনোমিনেশন হয় কি ডিনোমিনেশন হৈছে এটা মুদ্ৰা এটা যদি 2 টকা বুলি লিখা আছে 2টো হৈছে ডিনোমিনেশন এটা মুদ্ৰা এটা যদি 25 পইচা বুলি লিখা আছে মানে 25 পইচাটো হৈছে ডিনোমিনেশন মানে মুদ্ৰা এটা যিটো লিখা থাকে এটা মুদ্ৰা এটা যিটো লিখা থাকে সেইটো আমি কি বুলি কওঁ ডিনোমিনেশন তাৰপিছত ভ্যালু নাম্বাৰ অফ কইনস কি হয় নাম্বাৰ অফ কইনস মানে হৈছে কিমানটা মুদ্ৰা আছে মই যদি কওঁ মোৰ পকেটত 5টা 2 টকীয়া মুদ্ৰা আছে ইয়াৰ মিনিংটো হৈছে ডিনোমিনেশন 2 ডিনোমিনেশন কি হ'ব 2 আৰু নাম্বাৰ অফ কইনস কি হ'ব 5টা কাৰণ 5টা মুদ্ৰা বুলি কৈছো ন ভ্যালু কিমান হ'ব তো ভ্যালু উলিয়াৰ কাৰণে ডিনোমিনেশন আৰু নাম্বাৰ অফ কইনসটো পূৰণ অৰ্থাৎ মই ক'লো যে মোৰ পকেটত 2 টকীয়া মুদ্ৰা আছে 2 টকীয়া মুদ্ৰা মানে ডিনোমিনেশন 2 মই ক'লো যে মোৰ তাৰে 5টা মুদ্ৰা আছে মানে নাম্বাৰ অফ কইনস 5 পূৰণ 2 কি 10 অৰ্থাৎ মোৰ পকেটত 10 টকা আছে বুজি পালানে ফৰ্মুলাটো বুজি পালা এইটো হৈ গ'ল ফৰ্মুলা এতিয়া এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগে এই কুৱেশ্চনত কি কৈছে চোৱা এ বক্স কন্টেইনস এটা বক্সত কিমানটা মুদ্ৰা আছে এটা বক্সত 1 টকীয়া মুদ্ৰা আছে 50 পইচাৰ মুদ্ৰা আছে 25 পইচাৰ মুদ্ৰা আছে কিহৰ আছে ইন দা ৰেশিও অফ 8:5:3 এইটো ৰেশিওৰ আছে if the total amount of money in the box is ইমান rupees ঠিক আছে total amount কিমান আছে total amount আছে বক্সটোত ইমান টকা আছে ঠিক আছে আমাক এটা কোৱেশ্চন কৰিছে the number of 50 paisa coins is মানে 50 পইচাৰ মুদ্ৰা কিমানটা আছে প্ৰথম কথা আমি যেতিয়া এই মুদ্ৰা ৰিলেটেড কোৱেশ্চন পাম আমি এইটো লিখি লম ডিনোমিনেশন নাম্বাৰ অফ কইনস আৰু ইয়াতে ভ্যালু এই ফৰমেটটো লিখি লবা এই ফৰমেটটোৱে মানে ইউজ হ'ব ডিনোমিনেশন কি কৈছে এৰে কোৱেশ্চনটো ডিনোমিনেশন কি কৈছে মই অকমান এইফালে লিখি দিছো ইয়াতে ভাল হয় ইয়াতে মই কৈ দিলো ডিনোমিনেশন ইয়াতে মই কৈ দিলো নাম্বাৰ অফ কইনস আৰু ইয়াতে মই কৈ দিলো ভ্যালু
তো ইয়াতে ডিনোমিনেশ্যন কি কৈছে ইয়াতে আমাক কৈছে 50 পইচাৰ মুদ্ৰা 1 টকাৰ মুদ্ৰা আৰু 25 পইচা মানে ইয়াতে তিনিটা ডিনোমিনেশ্যন আছে 1:50:25 কিন্তু আমাৰ কথাটো হ'ল আমি এইটো কেতিয়াও লিখিব নোৱাৰো এই যে লিখিছো মই 1 টকীয়া মুদ্ৰা 1 লিখা আছে ন তো 1 হ'ব 50 পইচা মুদ্ৰা 25 পইচা এইটো লিখিব কিয় নোৱাৰো কাৰণ চোৱা আমাৰ ডিনোমিনেশ্যনৰ সদায় ইউনিটটো সেম থাকিব লাগিব এনেকুৱা হ'ব নোৱাৰে যে ইয়াতে পইচা আছে ইয়াতে টকা আছে এইটো হ'ব নোৱাৰে তো আমি কি কৰিম আমি এই 1 টকাটো 100 পইচা লিখি দিম ঠিক আছে 1 টকাটোক আমি কি লিখি দিম 100 পইচা এতিয়া শিকে আছে কাৰণ চোৱা ৰেচিঅ'ৰ এটা নিয়ম আছিলে মই চাগে ৰৈ গ'ল আজি কওঁতে তোমালোকে যেতিয়া একদম ফুল লেন্থ আমি যেতিয়া কনসেপচুৱেলি শিকি থাকো তেতিয়া এইবিলাক কথা মেনশ্যন কৰা হয় ৰেচিঅ'ত সদায় ইউনিট সেম থাকিব লাগিব একক সদায় একে থাকিব আমি কেতিয়াও 5 লিটাৰ আৰু 5 কেজিৰ অনুপাত উলিয়াব নোৱাৰো অনুপাত যদি উলিয়াব বিচাৰো 5 লিটাৰ আৰু 50 লিটাৰৰ উলিয়াব লাগিব আমি যদি 5 কিলোমিটাৰ আৰু 5 মিটাৰৰ অনুপাত উলিয়াব বিচাৰো নোৱাৰো 5 মিটাৰ বেলেগ বস্তু 5 কিলোমিটাৰ বেলেগ বস্তু কিন্তু যদি 5 কিলোমিটাৰটোক আমি 5000 মিটাৰ বুলি কওঁ 5000 মিটাৰ আৰু 5 মিটাৰ তেতিয়াহলে পাৰিম বুজি পাইছা আমি ইউনিটটো সেম বনাব লাগিব তো ইয়াতেও আমি কি কৰিলো 1 টকাটোক 100 পইচা লিখি দিলো 25 এৰে কাটিলে এইটো দুবাৰ এইটো এবাৰ আৰু এইটো কাটিল 4বাৰ অৰ্থাৎ 4:2:1 আমাৰ ডিনোমিনেশ্যন হল 4:2:1 ক্লিয়াৰ ক্লিয়াৰ নে সকলোৰে এইখিনিলৈকে ক্লিয়াৰ বুলি মই আশা কৰিছো আমি ডিনোমিনেশ্যনৰ ৰেচিঅ'হে লিখিব লাগে তো ৰেচিঅ' লিখি দিলো ডিনোমিনেশ্যন হৈ গ'ল 1:2:4 নেক্সট আমি লিখিব লাগে নাম্বাৰ অফ কইনছ এটা কি কৈছে আমাক কি কৈছে চোৱা এ বক্স কন্টেইনছ এটা বক্সত আছে 1 টকা 50 পইচা 25 পইচাৰ মুদ্ৰা ইন দা ৰেচিঅ' কিমান অনুপাতত আছে 8:5:3 অৰ্থাৎ 8:5:3 এইটো অনুপাতত আছে ঠিক আছে এতিয়া আমি চোৱা আমি ডিনোমিনেশ্যন গম পালো নাম্বাৰ অফ কইনছ গম পালো পূৰণ কৰিলে কি ওলাব ভ্যালু ওলাব 8 4 গুণ কিমান 32 30 তাৰপিছত ইয়াতে কিমান ওলাব ইয়াতে ওলাব 5 2 গুণ 10 আৰু ইয়াতে ওলাব 3 তো আমাৰ ফাইনেল ৰেচিঅ'টো আহি গ'ল এইটো হৈছে ফাইনেল ৰেচিঅ' আমাক কৈছে ইন দ্য টোটেল এমাউন্ট অফ দ্য মানি ইন দ্য বক্স ইজ ইমান মানে বক্সটোত কিমান টকা আছে 112.50 টকা আছে 112.50 টকা আছে বক্সটোত দ্য নাম্বাৰ অফ 50 পইচা কইনছ আমাক হৈছে 50 পইচাৰ মুদ্ৰা কোনটো এইটো হৈছে 50 পইচাৰ মুদ্ৰা এইটো হৈছে 25 পইচাৰ আৰু এইটো হৈছে 1 টকাৰ মুদ্ৰা 1 rupees এইটো সেকশন মানে ঠিক আছে এইটো 25 পইচাৰ মুদ্ৰাৰ সেকশন এইটো হৈছে 50 পইচাৰ মুদ্ৰা আৰু এইটো হৈছে 1 টকা আমাক কৈছে যে বেগখনৰ টোটেল কিমান টকা আছে 112 টকা এতিয়া চোৱা আমাৰ ইয়াৰে ৰেচিঅ' কোনটো কি হয় এইটো হৈছে ডিনোমিনেশ্যনৰ ৰেচিঅ' ঠিক আছে ডিনোমিনেশ্যনৰ অনুপাত এইটো হৈছে নাম্বাৰ অফ কইনছৰ অনুপাত আৰু এইটো হৈছে ভ্যালুৰ অনুপাত ওকে তো কোৱেশ্চনত আমি দেখি আছো এই বক্সটোত টোটেল টকা আছে 112.50 112.50 কি আছে বেগটোত টকা আছে মানে ইয়াতে যোনটো ভ্যালু আছে ইয়াতে যোনটো ভ্যালু আছে এই ভ্যালুটো কি হয় এই ভ্যালুটো হৈছে গোটেইখিনি লগ কৰি দিলে ভ্যালুটো কি হ'ব 112.50 মানে আলটিমেটলি আমি এইটো কি লিখিম আমি লিখিম 32x plus 10x plus 5x 5 নহয় ৰে 3 এইটো তো 3x is equal আমাৰ হ'ব লাগে 112.50 বুজি পালানে কাৰণ চোৱা ভ্যালু হে এইটো দিয়া আছে এইটো কৈছে বেগখনত ইমান টকা আছে মানে এইটো কি হয় এইটো মূল্য যে কিমান টকা আছে যদি আমাক ক'লে হয় বেগখনত ইমানটা মুদ্ৰা আছে তেতিয়াহ'লে আমি নাম্বাৰ অফ কইনছৰ ৰেচিঅ'টোৰ সমান বনালো হয় এই নাম্বাৰ অফ কইনছৰ যিটো ৰেচিঅ' আছে এইটোৰ সমান বনালো হয় আমাক এতিয়া কৈছে ভ্যালু ইমান টকা আছে তো আমি কি কৰিছো এইটোৰ সমান বনাইছো এতিয়া আমি যোগ কৰিলে দেখিম কিমান হ'ব 45 is equal আমাৰ আহিব এইটো x equal আমাৰ কিমান আহিব 112.50 আৰু ইয়াতে আছে 45 এইখিনি ক্যালকুলেশন কৰিলে আমাৰ কি পাম ক্যালকুলেশন কৰাৰ প্ৰয়োজন নাই এনেকে থাকক x ৰ মানটো এনেকে থাকক আমাক সুধিছে কি আমাক কোৱেশ্চনত সুধিছে 50 পইচাৰ মুদ্ৰা কিমানটা আছে how many 50 পইচা coins are there 50 পইচাৰ মুদ্ৰা পোৱাৰ কাৰণে আমি চাম এইটো ৰেচিঅ 10 ৰেচিঅ মানে কি হ'ব তো আমি চোৱা আমি x ৰ ভ্যালু উলিয়াব নালাগে আমি এই ৰেচিঅ'টোহে উলাব লাগে তো আমি কি কৰিম ইয়াতে x টো উলাও আমি ট্ৰাই কৰিম ইয়াতে 10x উলিয়াব যদি x ইকুৱেল এইটো হয় 10x মানে কি হ'ব 10 এটা পূৰণ তো 5 ৰে এইটো কাটি দিয়া দুবাৰ 5 ৰে এইটো কাটি দিয়া 5 9 গুণ 45 9 ৰে যদি এইটো কাটি দিও 9 1 গুণ 9 2 থাকি গ'ল 9 2 গুণ 18 4 9 5 গুণ 45 10 হ'ল না ঠিকে আছে 12.50 12.50 যদি আকৌ কাটি দিও 2 ৰ লগত পূৰণ কৰি দিও কিমান হ'ব 25 টকা ঠিক আছে 25 আহিছে মানে আমি গম পাই গলো ইয়াতে এইটো যোনটো আহিছে 25 এটো কি হয় এইটো হৈছে ভ্যালু কাৰ ভ্যালু 50 পইচা মুদ্ৰাৰ ভ্যালু এই যে 10x টো মই উলালো 10x টো কিহৰ ভ্যালু হয় 10x টো হৈছে 50 পইচাৰ মুদ্ৰাৰ ভ্যালু মই প্ৰথমতে কি কৰিছো 32x 10x আৰু 3x তিনিটা যোগ কৰিছো যোগ কৰি পেলাই তিনিটাৰ পৰা ফাইনালি মই উলাই কৈছো 112.50 ওকে তাৰ পাছত এই যোনটো 112.50 আছে এইটো হৈছে টকা ইমান টকা নেক্সট আমি কি কৰিছো ইয়াৰ পৰা x ৰ ভ্যালুটো উলাইছো x ইকুৱেল কিমান 112
0.5 divided by 45 দেন আমি আকৌ কি কৰিছো 10x ওলাইছো কিয় 10x ওলালো কাৰণটো হৈছে আমাক 50 পইচাৰ মুদ্ৰাৰ কথা কৈছে মই কোৱা প্ৰতিটো কথা ভালদৰে শুনিবা নিশ্চয় বুজি পাবা ভালদৰে শুনিবা কেৱল এনেকুৱা নহয় যে বুজি পোৱা নাই কিবা এক্সকিউজ দি দিম সেইটো নহয় কথাখিনি ভালদৰে শুনা মই কৈয়ে আছো গোটেইখিনি কথা 10x টো উলিয়ালো কিয় কাৰণ 50 পইচা মুদ্ৰাৰ কথা কৈছে তো আমি লাষ্টত ফাইনালি গম পালো 10x মানে হৈছে কিমান টকা 10x মানে হৈছে 25 টকা কেনেকে 25 টকা বুলি কৰো আমি তো ক'ব পাৰিলো যে 25 টা মুদ্ৰা আছে আমি 25 টকা বুলি এই কাৰণে কৈছো কাৰণ এইটো ভ্যালুৰ ৰেশিও ন ভ্যালুৰ ৰেশিওত কি আহিব ভ্যালুৱে আহিব সদায় তো ফাইনালি আমি গম পালো যে 50 পইচাৰ মুদ্ৰা টোটেল কিমানটা আছে 25 টকা আছে 50 পইচাৰ মুদ্ৰা যিমানটা আছে গোটেইকেইটা লগ হৈ পেলাই কিমান টকা আছে 25 টকা আছে এতিয়া আমি ইউজ কৰিম আকৌ এইটো ফৰ্মুলা এই ফৰ্মুলাটো আকৌ ইউজ কৰিম এই ফৰ্মুলাটো আমাক কি কয় এই ফৰ্মুলাটো আমাক কি কয় ফৰ্মুলাটো আমাক কয় ভ্যালু ইকুৱেল কি ডিনোমিনেশন ভ্যালু ইকুৱেল ডিনোমিনেশন ইনটু নাম্বাৰ অফ কয়েন্স কয় নে নাই কয় ফৰ্মুলাটোৱে তো আমি যদি ইয়াতে যদি ডাটাখিনি বহাই দিও এতিয়া ইয়াতে যোনখিনি ডাটা পাই গলো 25 টকা এই 25 টকাটো কি হয় এই 25 টকাটো হৈছে ভ্যালু তো মই ভ্যালু জেগাত লিখিলো 25 টকা ডিনোমিনেশন কিমান 50 পইচাৰ মুদ্ৰা এটা ডিনোমিনেশন কিমান তো ইয়াতে লিখিম 50 পইচা হয় না 50 পইচা এইটো হৈছে 25 টকা এইটো হৈছে 50 পইচা পূৰণ নাম্বাৰ অফ কয়েন্স এটা আমাক নাম্বাৰ অফ কয়েন্সে সুধিছে ন আমাক কোৱেশ্চনত কি কৈছে চোৱা the number of 50 paisa coins is মানে 50 পইচাৰ মুদ্ৰা কিমানটা আছে অৰ্থাৎ মুদ্ৰাৰ সংখ্যা সুধিছে তো আমি চোৱা আমি ভ্যালু গম পাও 25 টকা ডিনোমিনেশন 50 পইচা চোৱা ইয়াতে আছে টকা এইটো আছে পইচা আৰু হ'ব পাৰে নেকি তো আমি কি কৰিব লাগিব হয়তো এইটো বস্তু পইচাক লাগি লৈ যাম নহয়তো এইটো টকা লৈকে তুমি কি কৰিম এতিয়া এইটো যদি পইচা লৈকে লৈ যাব বিচাৰো কি কৰিব লাগিব 25 পূৰণ 100 1 টকা 100 পইচা ন পূৰণ ইয়াতে 50 পইচা আছে এতিয়া চোৱা দিওফালে 50 পইচা হৈ গল তো পইচা কেনসেল হৈ গল বুজি পালানে পইচা আমি নোহোৱা হোৱা বুলি ধৰি লব পাৰো এতিয়া 50 ৰে যদি এইটো কাটি দিও দুবাৰ যাব তো n ইকুৱেল আমাৰ কিমান আহি গল 50 টা মানে 50 টা কি হ'ব 50 টা এনেকুৱা মুদ্ৰা থাকিব যিকেইটা 50 পইচাৰ মুদ্ৰা 50 পইচাৰ মুদ্ৰা কিমানটা থাকিব 25 টা থাকিব এতিয়া 50 টা থাকিব এতিয়া তোমালোকক যদি কোৱেশ্চন কৰে এক্সামত যে 10 পইচাৰ মুদ্ৰা কিমানটা আছে বা 25 পইচাৰ মুদ্ৰা কিমানটা আছে কোৱাচোন 25 পইচাৰ মুদ্ৰা কিমানটা আছে আমি যেহেতু 50 পইচাৰ মুদ্ৰাৰ সংখ্যা পাই গলো 50 পইচাৰ মুদ্ৰাৰ সংখ্যা কিমানটা 50 টা ন 50 পইচাৰ মুদ্ৰাৰ সংখ্যা আমি কিমানটা পালো 50 টা 50 টা মুদ্ৰাৰ সংখ্যা ঠিক আছে 50 টা এই যে 50 টা মুদ্ৰাৰ সংখ্যা হৈছে এইটো কাৰ সমান এইটো 5 ৰেশিওৰ সমান বুজি পাই আছানে 5 ৰেশিওৰ সমান অৰ্থাৎ আমি ক'ব পাৰো যে 5 অনুপাত সমান আহিব 50 টা মুদ্ৰা r ইকুৱেল কিমান হ'ব r ইকুৱেল 10 টা মুদ্ৰা মানে আমাক যদি কয় ন 25 পইচাৰ মুদ্ৰা কিমানটা আছে আমি কি কম 3r 3 ৰেশিও মানে কিমান হ'ব 3r মানে 10 3 গুণ 30 টা মুদ্ৰা যদি আমাক কয় যে 1 টকাৰ মুদ্ৰা কিমানটা আছে আমি কম 8r মানে 8 10 গুণ 80 টা মুদ্ৰা তো 1 টকাৰ মুদ্ৰা আছে 80 টা বুজি পালা 1 টকাৰ মুদ্ৰা আছে 80 টা 25 পইচাৰ মুদ্ৰা আছে 30 টা আৰু 50 পইচাৰ মুদ্ৰা আছে 50 টা কেনেকৈ উলিয়ালো আমি এই ফৰ্মুলাটো ইউজ কৰো এইটো এটা স্টেপ হয় প্ৰথমতে আমি কি কৰিছো আমি ভ্যালু ওলাই লৈছো যে 50 পইচাৰ মুদ্ৰা কিমান টকাৰ আছে ঠিক আছে 50 পইচাৰ মুদ্ৰা কিমান টকাৰ আছে এইটো 25 টকাৰ আছে আৰু তাৰ পৰা আমি নাম্বাৰ অফ কয়েন্সটো ওলাই দিছো ওকে এইটো কোৱেশ্চন মই অকমান বেছি সময় দিছো কাৰণ এইটো কোৱেশ্চন অকমান বেছি ভাগৰ কনফিউজন লাগা দেখা যায় নেক্সট আমাৰ কি আছে এজ ৰিলেটেড কোৱেশ্চন কি হয় এতিয়া এজ ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে প্ৰথম কথা মনত ৰাখিবা ইয়াৰ আগত অকমান কথা মই আকৌ কৈ লও আমাৰ এক্সামত ৰেশিওৰ লগত জড়িত এটা বহুত ইন্টাৰেষ্টিং কোৱেশ্চন আহা দেখা যায় সেইটো হৈছে দুটা অনুপাতৰ ৰিলেচন কেনেকুৱা ৰিলেচন সো আমাৰ এক্সামত কব 2:3 এটা ৰেশিও আছে আৰু এই ৰেশিওটোৰ লগত কিবা যোগ হৈ আছে ঠিক আছে যোগ হৈ পেলাই ইয়াতে ধৰিলে 5:7 হৈ গল আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন আহা বহুত দেখা যায় আমাক কব এটা ৰেশিও এটা আছে আৰু তাৰ লগত কিবা যোগ হৈ আছে কিবা বিয়োগ হৈ আছে কি যোগ হৈ আছে ধৰিলে মই কৈ দিলে যে +5 হৈ আছে +5 এটা ৰেশিও আছে আৰু সেই অনুপাতটোৰ লগত কিবা যোগ হৈছে যোগ হৈ পেলাই 5:7 হৈ গৈছে আমাক কব যে সংখ্যা দুটা উলিওৱা ঠিক আছে ইয়াতে ধৰিলা মই কৈ দিলো দুটা সংখ্যা আছে a আৰু b a আৰু b সংখ্যা দুটাৰ অনুপাত দিয়া আছে 2:3 ঠিক আছে সংখ্যা দুটাৰ অনুপাত দিয়া আছে 2:3 আমাক কব যে দুইটা সংখ্যাৰ লগতে 5 যোগ কৰা হল আৰু হোৱাৰ লগে লগে নতুন দুটা সংখ্যা হৈ গৈছে 5:7 আমাক এতিয়া কব তোমালোকে প্ৰাৰম্ভিক সংখ্যা অৰিজিনেল সংখ্যা কেইটা উলিওৱা এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে মই এবাৰতে কৈ দিম গোটেইখিনি ভালদৰে মন কৰিবা কেৱল নহলে একো বুজি নাপাবা মই কৈছো যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমি ক্ৰছ মাল্টিপ্লিকেশন মেথড ইউজ কৰো ক্ৰছ মাল্টিপ্লিকেশন মেথডে কি কয় প্ৰথমতে 5ৰ লগত 3 পূৰণ কৰিবা আৰু 7ৰ লগত 2 পূৰণ কৰিবা 5 3 গুণ কি 15 7 2 গুণ কি 14 এই যে পূৰণ কৰিলো ইহতৰ ডাঙৰ সংখ্যা কোনটো 15 ডাঙৰ নে 14 ডাঙৰ 14 ডাঙৰ নে 15 ডাঙৰ
তো 15 পৰা 14 আমি কি কৰিম 15 - 14 কৰিম বুজি পালানে আমি কি কৰিব লাগে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম কৰি পেলাই যোনটো ডাঙৰ পাম ডাঙৰ পৰা সৰুটো বিয়োগ আৰু কৰি পেলাই ব্ৰেকেটৰ বাহিৰত লিখিম ৰেশিও মানে ইমান অনুপাতৰ মূল্য কাৰ সমান হ'ব নেক্সট আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন কিন্তু এইবাৰ অকণমান বেলেগ এইবাৰ 7ৰ লগত পূৰণ কৰিম 5ক 5ৰ লগত পূৰণ কৰিম 5ক বুজি পালা 7ৰ লগত 5 পূৰণ কৰিলে কি হ'ব 7 5 গুণ 35 5 5 গুণ 25 25 ডাঙৰ নে 35 ডাঙৰ অবভিয়াছলি 35 ডাঙৰ 35ৰ পৰা 25 টো বিয়োগ কৰি দিয়া তো আমি ইয়াতে লিখিম 35 - 25 তো ইয়াৰ পৰা আমাৰ এনসাৰ কিমান আহিব এনসাৰ আহিব 1:10 যদি 1:10 ওলাই তেতিয়া হলে আমাক সুধিছে কি আমাক কৈছে যে অৰিজিনাল নাম্বাৰ কেইটা উলিওৱা তো অৰিজিনাল নাম্বাৰ আমি কৈ দিম কিমান দুইটো নহয় এটা 2 ৰেশিও মানে কি হ'ব 1 মানে 10 2 মানে 20 3 মানে 30 যদি আমাক কয় যে এইকেইটা হৈছে অৰিজিন নাম্বাৰ নিউ নাম্বাৰ উলিওৱা তো নিউ নাম্বাৰৰ কাৰণে আমি কি কৰিম 20ৰ লগত 5 যোগ কৰিম 20 5 25 30ৰ লগত 5 যোগ কৰিম 35 বুজি পালা তো এইটো হৈছে আমাৰ এপ্ৰোচ আমি সদায় এই যোনটো ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড আছে অকমান কথা কৈ দিছো ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটোৱে আমাক কেৱল ৰেশিও দুটাৰ যি দুটা ৰেশিও থাকিব এক্সামত সেই ৰেশিও দুটাৰ যোনটো বেছ ৰেশিও মানে যোনটো ৰেশিও ওপৰত আছে ইয়াৰে যোনটো ওপৰত আছে সেই ৰেশিওটোৰে ভ্যালু উলিয়াবলৈ পাৰমিশন দিয়ে এই ৰেশিওটোৰে ভ্যালু উলিয়াব পাৰি আমি কেতিয়াও ইয়াৰে যোনটো 10 আছে এই 10টো ইয়াতে ইউজ কৰিব নোৱাৰো ঠিক আছে আমি এই ৰেশিওৰ ভ্যালুটো ওপৰতহে অকল ব্যৱহাৰ কৰিব পাৰিম আৰু যেতিয়া বেছ ৰেশিওটোৰ এনসাৰ আহিব তাৰ পিছত আমি নিউ ৰেশিওৰ উলাই ল'ব পাৰিম এনেকুৱা নহয় যে সদায় ইয়াতে প্লাসেই হ'ব কেতিয়াবা কিছুমান কোৱেশ্চন মাইনাসও হ'ব তো কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব জাস্ট তোমালোকে কি মন কৰিব লাগে যদি দুটা ৰেশিওৰ মাজত কিবা প্লাস বা মাইনাস হৈ আছে তেতিয়া হলে বেলেগ একো নাই তাত কি হৈ আছে সিম্পলি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো ইউজ কৰিব পৰা যাব আৰু সেই সেম মেথডটোৱে আমি এজ ৰিলেটেড কোৱেশ্চনতো সলভ কৰিম ওকে এটা এটা কোৱেশ্চনৰ হলে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এই কোৱেশ্চনত কৈছে দা ৰেশিও বিটুইন দা প্ৰেজেন্ট এজ অফ এ এণ্ড বি ইজ 3:5 এ আৰু বি ৰ বৰ্তমান বয়সৰ অনুপাতটো দিয়া আছে এ আৰু বি ৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 3:5 আৰু কি কৈছে চোৱা ইফ দা ৰেশিও অফ देयर এজেস 5 years hence মানে 5 বছৰ পিছৰ কথা হৈছে 5 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত এইটো এটা 5 বছৰ পিছত মানে কি চোৱা এ ৰ এইটো হৈছে বৰ্তমান বয়স ইয়াৰ লগত 5 বছৰতে যোগ কৰিব লাগিব সেইটোৱে নহয় জানো নে কিবা ভুল লিখিছো মই একোতো ভুল লিখা নাই আমাক কোৱেশ্চনত যি কৈছে আমি সেইখিনি লিখিছো আমাক কৈছে এ আৰু বি ৰ বৰ্তমান বয়স 3:5 5 বছৰ পাছত অৰ্থাৎ 3 ৰ লগত 5 যোগ হ'ব মানে এইটো বয়সৰ লগত 5 যোগ হলে 13 হ'ব আৰু 5ৰ লগত 5 যোগ হলে 20 হ'ব সেইটোৱেতো কৈছে ন 5 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত এইটো এ আৰু বি ৰ বৰ্তমান বয়সৰ অনুপাত এইটো যদি 5 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত 13:20 হয় তেন্তে বি ৰ বৰ্তমান বয়স কিমান আমাক বি ৰ বৰ্তমান বয়স সুধিছে অৰ্থাৎ এইটো সুধিছে বৰ্তমান বয়স সদায় মনত ৰাখিবা ওপৰত যিটো লিখিছো এইটো কয় বেছ ৰেশিও আৰু ইয়াৰে পৰা এনসাৰ হলে বেছ ৰেশিও ৰাখিব এতিয়া আমি এক্সামৰ যেটোকে আগ মুহূৰ্তত আছে আমি এইটো মুখে মুখে কৰিবলৈ ট্ৰাই কৰিম 13 5 গুণ 65 20 3 গুণ 60 60 আৰু 65 মাজত ডিফাৰেন্স কিমান 5 ৰেশিও আৰু এই 5 ৰেশিও ইকুৱেল কি হ'ব 20ৰ লগত 5 পূৰণ 20 5 গুণ 100 13ৰ লগত 5 পূৰণ 13 5 গুণ 65 এটা চোৱা আমাৰ ইয়াতে যদি একে একে সংখ্যা থাকে মনত ৰাখিবা যদি একে একে সংখ্যা থাকে তেতিয়া হলে ডিফাৰেন্স ল'ব লাগে যদি আমি ডিফাৰেন্স লম যদি একে একে সিম্বল থাকে অৰ্থাৎ ইয়াতেও প্লাস আছে ইয়াতেও প্লাস একে একে সাইন থাকিলে আমি ডিফাৰেন্স লম মানে মই যে কৈ আছো যে 20 5 গুণ 100 100ৰ পৰা আমি কি কৰিম 100ৰ পৰা 65 টো মাইনাস কৰিছো কিয় বিয়োগ কৰিলো তোমালোকৰ মাইন্ডত কোৱেশ্চন আহা নাই জানো অবভিয়াছলি আহিছে বিয়োগ কৰাৰ ৰিজনটো হৈছে কাৰণ ইয়াতেও প্লাস সাইন আছে ইয়াতেও আছে যদি কেতিয়াবা এনেকুৱা হয় যে ইয়াতেও মাইনাস আছে ইয়াতেও মাইনাস আছে তেতিয়াও আমি বিয়োগেই কৰিম আমি যোগ কেতিয়া কৰিম যদি এটাত প্লাস এটাত মাইনাস থাকে ঠিক আছে অপোজিট সাইন মানে বেলেগ বেলেগ সিম্বল থাকিলে প্লাস কৰিম একে একে সাইন থাকিলে মাইনাস কৰিম লগতে যদি ইয়াতে একে একে সংখ্যা থাকে ইয়াতে 5 আছে ইয়াতেও 5 আছে স্পিডত লাগিব পাৰে আকৌ মেনশন কৰিছো ক্লাসটো স্লো ডাউন কৰি দিবা ওকে যদি একে একে সংখ্যা ৰাখে দুইটাৰে একে একে সংখ্যা ৰাখে তেতিয়া হলে আমি কি কৰিম এই সংখ্যা দুটাৰ গ্যাপটো চাই লম মানে 20 আৰু 13 মাজৰ পাৰ্থক্য কিমান আছে 7 তো 7ৰ লগত 5 টো পূৰণ কৰি দিয়া সেইটোৱে হৈ যাব আমাৰ ইয়াতে 7 5 গুণ 35 এটা 5 এৰে এইটো কাটি দিলো 7 আহি গল মানে r ইকুৱেল আমাৰ আহি গল 7 যদি 1:7 হয় আমাক b ৰ বৰ্তমান বয়স সুধিছে অৰ্থাৎ 5 ৰেশিও তো আমাৰ কাৰেক্ট আনসাৰ আহি যাব 35 ইয়াৰ্স আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ধুনীয়াকৈ গোটেই ভিডিওটো ৰিকেপ কৰিবা আকৌ এবাৰ চাবা নিশ্চয় বুজি পাবা কাৰণ প্ৰতিটো পইণ্টতে সকলোৰে বেলেগ বেলেগ কনফিউজন থাকিব পাৰে তো এইকাৰণে মই এটা কুৱেশ্যন বেছি টাইম দিয়া নাই ওকে এটা কুৱেশ্যন মই বেছি টাইম দিলে কি হ'ব দুই এজনৰ এনেকুৱা লাগিব মইতো এইটো জানো কিয় বা কৈ আছে এইটো জলদি খতম কৰিলে ভাল হয় ওকে তো সেইকাৰণে মই কোৱা নাই এতিয়া নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ আহিব প্ৰপৰচন ওকে এতিয়া প্ৰপৰচনৰ কি কি কুৱেশ্যন আহে
তো এতিয়া আমাৰ আছে নেক্সট প্ৰপৰশ্যন। প্ৰপৰশ্যনৰ কি আছে? প্ৰপৰশ্যন বুলি কোৱাৰ লগে লগে আমাৰ কেনেকুৱা ধৰণৰ কথা আহিব? চোৱা মনত ৰাখা, প্ৰপৰশ্যন মানে বেলেগ একো নহয়, ইয়াতে আমাৰ যদি দুটা ৰেচিঅ', ঠিক আছে, মই একদম বেছিক একদম সহজ ভাষাত যদি ক'ব লাগে, আমাৰ প্ৰপৰশ্যনৰ কুৱেশ্যন কি হয় আমি সেইখিনি ডিছকাশ্যন কৰিম, আৰু লগতে প্ৰপৰশ্যন বুলি ক'লে কি বুজি পাওঁ, ঠিক আছে? যদি দুটা ৰেচিঅ', ধৰি লোৱা ইয়াতে মই কৈ দিলো 2:3, এই অনুপাতটো, ঠিক আছে, 2:3, এই ৰেচিঅ'টো আৰু এটা ৰেচিঅ'ৰ লগত সমান অনুপাতত থাকে, ঠিক আছে? মই ধৰি লোৱা কৈ দিলো এইটো এটা ৰেচিঅ' য'ত ইয়াতে আছে 6 আৰু ইয়াতে আছে 9, ঠিক আছে? এই ৰেচিঅ' দুটা যদি এটা ৰেচিঅ' এটা সিম্পলিফাইড ফৰ্ম বুলি ক'ব পাৰা, যদি দুটা ৰেচিঅ' আকৌ বেলেগকৈ অনুপাতত থাকে, ইয়াতে মই যদি এটা বেলেগ এক্সাম্পল দিওঁ, A অনুপাত B, এই অনুপাত দুটা, এই অনুপাতটো যদি আকৌ বেলেগ এটা অনুপাতৰ আছে, ঠিক আছে, দুটা অনুপাতৰ মাজত যদি কিবা ৰিলেশ্যন এটা আছে না, সেই ৰিলেশ্যনটোকে আমি কি বুলি কওঁ? প্ৰপৰশ্যন বুলি কওঁ, ঠিক আছে? সমানুপাত মানে দুটা অনুপাত সমান, দুটা অনুপাত সমানুপাত, তেনেকুৱা টাইপৰ কথা, ঠিক আছে? দুটা অনুপাত যেতিয়া সমান হৈ থাকিব সেইটো সমানুপাত বুলি কোৱা হয়। এনেকুৱা টাইপত তোমালোকে মনত ৰাখিব পাৰা। এতিয়া মই দেখিলো A:B ইজটো কিমান আছে? B:, নহয় দে, C:D কৈ দিও, তেতিয়া বেছি ইজি হ'ব বুজিবলে। C:D, A:B:C:D, এইটো হৈ গ'ল এটা প্ৰপৰশ্যন, ঠিক আছে? এতিয়া এই প্ৰপৰশ্যনটোৰ মিনিং কি? মিনিং এনেকুৱা, যদি ইয়াতে তোমালোকে মন কৰা, তোমালোকে দেখিবা 2:3 আছে, আৰু ইয়াতে যদি আমি কাট কৰি দিওঁ এইটো কি হ'ব? 2 3 গুণ 3 2 গুণ 6 আৰু 3 3 গুণ 9, মানে আল্টিমেটলি এইটোও এটা কি হয়? এইটো এটা 2:3 হয়, ঠিক আছে? তো প্ৰপৰশ্যন বুলি ক'লে অনুপাতটো কেতিয়াও বহুত বেছি চেঞ্জ নহয়, অনুপাতটো অলমোষ্ট সিমিলাৰে থাকে, অনুপাতটো সেমেই থাকিব, যে সংখ্যা কেইটা চেঞ্জ হয়, দেখাত বেলেগ থাকে কিন্তু একচুৱেলি সেমেই হয়। ওকে, এক্সামত আমাক কি কয়? এক্সামত আমাক ইয়াৰে কেইটামান বস্তু উলিয়াব দিয়ে, আমাক কি উলিয়াব দিব? তোমালোকে ডাইৰেক্টলি পইণ্ট কেইটা লিখি থৈ দিয়া, এক্সামত আহিব, তোমালোকে ইউজ কৰিবা, ঠিক আছে? আমাক এক্সামত দুটা সংখ্যা দি দিব, দি পেলাই আমাক উলিয়াব দিব ফাৰ্ষ্ট প্ৰপৰশ্যন উলিয়াব, আমাক কৈ দিব যে 2 আৰু 3, ঠিক আছে, 3 আৰু 2, 3 আৰু 2ৰ ফাৰ্ষ্ট প্ৰপৰশ্যন উলিওৱা, প্ৰথম সমানুপাত উলিওৱা, ফাৰ্ষ্ট প্ৰপৰশ্যন। তো ফাৰ্ষ্ট প্ৰপৰশ্যন বুলি ক'লে কি উলিয়াম? তো এক্সাম যিহেতুকে একদম আগমুহূৰ্তত আমি বেছি ডিটেইলছত শিকাৰ প্ৰয়োজন নাই, জাষ্ট চিম্পলি জানিব লাগে, যদি 3 আৰু 2ৰ প্ৰথম সমানুপাত উলিয়াব দিয়ে, ফাৰ্ষ্ট প্ৰপৰশ্যন উলিওৱা, তো প্ৰথম সমানুপাত বুলি ক'লে আমি কি কৰিম? A²/B, ঠিক আছে? ফৰ্মুলাটো মই লিখি দিছো, যদি এক্সামত কয় A আৰু B দুটা সংখ্যা আছে, এই সংখ্যা দুটাৰ প্ৰথম সমানুপাত উলিয়াব লাগে, তো আমি কি কৰিম? A²/B, মানে A টোৰ প্ৰথম সংখ্যাটোৰ স্কয়াৰ হৰণ B। তাৰ পাছত আমাক যদি কয় মিড প্ৰপৰশ্যন উলিওৱা, তো মিড প্ৰপৰশ্যন বুলি ক'লে কি হ'ব? মিড প্ৰপৰশ্যন বুলি ক'লে মনত ৰাখিবা, মিড প্ৰপৰশ্যন হৈ যাব √AB, ক্লিয়াৰ? √AB। আৰু যদি কয় আমাক ফৰ্থ প্ৰপৰশ্যন, থাৰ্ড প্ৰপৰশ্যন বুলি কয়, যদি থাৰ্ড প্ৰপৰশ্যন বুলি ক'লে কি হ'ব? এতিয়া থাৰ্ড প্ৰপৰশ্যন বুলি ক'লে মনত ৰাখিবা B²/A, এইখিনিয়ে কথা। এই তিনিটা পইণ্ট তোমালোকে মনত ৰাখিব লাগে এক্সামৰ কাৰণে। প্ৰথম হৈছে যদি দুটা সংখ্যা দিয়া থাকে, যদি আমাক কয় ন A আৰু B, অৰ্থাৎ 3 আৰু 2 বুলি এক্সামত ক'ব পাৰে, 3 আৰু 2ৰ প্ৰথম সমানুপাত উলিওৱা, তো এনসাৰ হ'ব A²/B। যদি আমাক কয় মিড প্ৰপৰশ্যন উলিওৱা, আমাৰ হ'ব √AB। আৰু যদি আমাক কয় থাৰ্ড প্ৰপৰশ্যন উলিওৱা, তেতিয়া আমি কম B²/A, দ্যাটস ইট। ওকে, তাৰ পাছত আমাৰ এক্সামত কি দিব পাৰে? এক্সামত আমাক কয় ফৰ্থ প্ৰপৰশ্যন উলিওৱা, চতুৰ্থ সমানুপাতিক। চতুৰ্থ সমানুপাতিক কেতিয়াও দুটা সংখ্যাৰ আমাক উলিয়াব নিদিয়ে, ঠিক আছে? আমাক মিনিমাম তিনিটা সংখ্যা দিব, আমাক দুটা সংখ্যা দি পেলাই উলিয়াব দিব ফাৰ্ষ্ট প্ৰপৰশ্যন, মিড প্ৰপৰশ্যন আৰু থাৰ্ড প্ৰপৰশ্যন। যদি আমাক ফৰ্থ প্ৰপৰশ্যন উলিয়াব দিয়ে, আমাক কি দিব? চোৱা দেই, অকণমান ভালদৰে মন কৰা। ওকে, তো চোৱা, আমাক যদি এক্সামত কয় ন যে ফৰ্থ প্ৰপৰশ্যন উলিয়াব লাগে, তো ফৰ্থ প্ৰপৰশ্যনৰ কাৰণে কি আহিব? তো আমাৰ যোনটো A:B আছে, এই যিটো সমানুপাত আছে, A:B, C:D, এই যিটো সমানুপাত আছে, এই সমানুপাতটোক আমি এনেকৈও লিখিব পাৰো, A/B = C/D। থাকিবনে মনত? এই সমানুপাতটো ষ্টাৰ মাৰ্ক কৰি লিখি ৰাখা। এই সমানুপাতটোক আমি এনেকৈও লিখিব পাৰো, A/B = C/D। এক্সামত কি হ'ব? আমাক ক'ব 5 6 আৰু 5 6 and 10, ঠিক আছে? 5 6 আৰু 10ৰ, ইয়াতে মই 10 কৈ দিলো, 5 6 আৰু 10ৰ চতুৰ্থ সমানুপাত উলিওৱা। বুজি পাইছা কুৱেশ্যনটো? আমাক ক'ব 5 6 and 10ৰ চতুৰ্থ সমানুপাত উলিওৱা, অৰ্থাৎ 5 6 and আমি কি কৰিম? 5 6 and 10। আমি ধৰি লওঁ যে এইটো হৈছে 5, এইটো হৈছে 6, এইটো হৈছে 10। আমাক কৈছে ফৰ্থ প্ৰপৰশ্যন, অৰ্থাৎ এইটো হ'ব ফৰ্থ। মনত ৰাখিবা, এইটো হৈছে ফাৰ্ষ্ট প্ৰপৰশ্যন, এইটো হৈছে সেকেন্ড, এইটো থাৰ্ড আৰু এইটো ফৰ্থ। থাকিবনে মনত? এইকেইটা হৈছে প্ৰপৰশ্যন। আৰু আমাক যদি কয় যে ফৰ্থ প্ৰপৰশ্যন উলিওৱা, শেষৰ প্ৰপৰশ্যনটো, চতুৰ্থ সমানুপাতিক উলিওৱা, চতুৰ্থ সমানুপাত উলিওৱাৰ কাৰণে আমি জাষ্ট ভেলু কেইটা ইয়াতে বহাব লাগে। A ৰ ভেলু কিমান হ'ব? ইয়াতে কি কৈছে? 5, তো A ৰ ভেলু 5, B ৰ ভেলু 6 আহিব, ইয়াতে C ৰ ভেলু কিমান আছে? C ৰ ভেলু আছে 10, D ৰ ভেলু আমাৰ নাজানো। তো D ৰ ভেলু উলিওৱাৰ কাৰণে 5ৰে 10ক হৰণ কৰিলো দুবাৰ, D টো এইপিনে আহি গ'ল, তো D ইকুৱেল কিমান আহিব? D ইকুৱেল আহিব 12, ঠিক আছে? D ইকুৱেল আহিব 12, D ইকুৱেল আমাৰ 12 আহি যাব।
তো আলটিমেটলি কথাটো হ'ল এক্সামত আমাক ফ'ৰ্থ প্ৰপ'ৰ্চন উলিয়াব দিব পাৰে, লগতে আমাক কি উলিয়াব দিব, ফাৰ্ষ্ট প্ৰপ'ৰ্চন, মিড প্ৰপ'ৰ্চন, থাৰ্ড প্ৰপ'ৰ্চন, এইখিনি বস্তু বেলেগ একো উলিয়াব নিদিয়ে। লগতে আমি কেইটামান বস্তু ইয়াতে শিকি থব লাগিব, আমাৰ ৰেচিঅ'ৰে হয় কেইটামান পইণ্ট ৰৈ গৈছিলে, তো মই ইয়াতে জনাই দিছো। ৰেচিঅ'ৰ কি পইণ্ট ৰৈ গৈছিলে, আমাক কেতিয়াবা ডুপ্লিকেট ৰেচিঅ' উলিয়াব দিয়ে। ডুপ্লিকেট ৰেচিঅ' এতিয়া হয় কি, ডুপ্লিকেট ৰেচিঅ' বুলি ক'লে মনত ৰাখিবা, যদি আমাৰ এনেকুৱা থাকে ন যে এটা অনুপাত এটা আছে, ঠিক আছে, মই জাষ্ট ইয়াতে কিৱৰ্ড দেখাই দিছো, এ অনুপাত বি, ইয়াৰে ডুপ্লিকেট ৰেচিঅ' উলিয়াব দিছে, অৰ্থাৎ এ স্কুৱেৰ অনুপাত বি স্কুৱেৰ হ'ব, ঠিক আছে। যদি আমাক কয় সাব ডুপ্লিকেট, তেতিয়া কি হ'ব, সাব ডুপ্লিকেটৰ মিনিং হৈছে সাব ডুপ্লিকেট বুলিও কেতিয়াবা আমাক কোৱা দেখা যায়। তো সাব ডুপ্লিকেট বুলি যদি কয়, আমি তেতিয়া কি কৰিম, এ আৰু বি, ধৰি লোৱা এ আৰু বি দুটা সংখ্যা আছে, ইয়াৰে সাব ডুপ্লিকেট উলিয়াব দিছে, তো এনসাৰ হৈ যাব আমাৰ ৰুট এ ইজ টু ৰুট বি, ক্লিয়াৰ, ৰুট এ ইজ টু ৰুট বি হৈ যাব। তাৰপিছত আমাৰ কি আহিব, ট্ৰিপ্লিকেট, ট্ৰিপ্লিকেট মানে কি হয়, ট্ৰিপ্লিকেট মানে আমাৰ আহিব ট্ৰিপ্লিকেট ৰেচিঅ' বুলি যদি আমাক কয়, কেতিয়াবা আমি কি কৰিম, ট্ৰিপ্লিকেট ৰেচিঅ' মানে হ'ব এ অনুপাত বি আছে, ঠিক আছে, এ অনুপাত বি আছে, ইয়াৰ ট্ৰিপ্লিকেট কৈছে ন, মানে কিউব কৰিবা, ঠিক আছে, ট্ৰিপ্লিকেট ক'লে কিউব কৰিবা, মানে একদম সিম্পল। আমাক যেতিয়া ডুপ্লিকেট কৈছে আমি 2 কৰিছো, সাব ডুপ্লিকেট কৈছে ৰুট লগাই দিছো, ট্ৰিপ্লিকেট কৈছে কিউব কৰিছো, আৰু যদি আমাক যদি কয় সাব ট্ৰিপ্লিকেট, তেতিয়া আমি কি কৰিম, ইয়াতে যদি লাইনটো এনেকুৱা আহে সাব ট্ৰিপ্লিকেট ৰেচিঅ', সাব ট্ৰিপ্লিকেট বুলি ক'লে আমি কি কৰিব লাগে, জাষ্ট কিউব ৰুট, ঠিক আছে, কিউব ৰুট, ইয়াতে কিউব ৰুট আহিব a is to কিউব ৰুট b, বুজি পালা সকলোৱে, কিউব ৰুট a is to কিউব ৰুট b, যদিহে সাব ট্ৰিপ্লিকেট ৰেচিঅ' উলিয়াব দিয়ে a is to b, মানে অৰ্থাৎ এনেকুৱা টাইপৰ কথা, যদি তোমালোকক কৈ দিয়ে যে 2 আৰু 2 অনুপাত 3 ডুপ্লিকেট উলিওৱা, তো আমি কম 4 is to 9, বুজি পালানে, স্কুৱেৰ কৰিছো, ডুপ্লিকেট কৈছে ন, 2 স্কুৱেৰ 3 স্কুৱেৰ। যদি আমাক কয় 16 is to 25 ৰ সাব ডুপ্লিকেট উলিওৱা, সাব ডুপ্লিকেট ক'লে আমি ৰুট লম, ৰুট 16 ৰুট 25, বুজি পালা, সকলোৱে বুজি পালা। নেক্সট আমাক কি ক'ব পাৰে, নেক্সট আমাক এক্সামত কৈ দিব, তোমালোকে ট্ৰিপ্লিকেট ৰেচিঅ' উলিওৱা, ধৰি লোৱা সাপোজ মই ইয়াতে কৈ দিলো 1 is to 2, ট্ৰিপ্লিকেট ৰেচিঅ', তো ইয়াতে আহিব 1 is to 8, কিয় 8 আহিছে, কাৰণ যেতিয়া ট্ৰিপ্লিকেট ৰেচিঅ' বুলি কয়, তেতিয়া আমি কি কওঁ, ট্ৰিপ্লিকেট ৰেচিঅ' বুলি ক'লে কিউব কৰো ন, 2 কিউব 1 কিউব, অৰ্থাৎ ইয়াতে আহিব 1 is to 8। দেন যদি কয় সাব ট্ৰিপ্লিকেট ৰেচিঅ' উলিওৱা, আমাক ইয়াতে কৈ দিলে, সাপোজ আমাক কৈ দিলে 64 is to আমাক কৈ দিলে 125, ইয়াৰে সাব ট্ৰিপ্লিকেট মানে কি, ইয়াৰে কিউব ৰুট আহিব, ইয়াতে কিউব ৰুট আহিব, কিউব ৰুটৰ মিনিং কি, এইটো কিমান আহি যাব 4 হৈ যাব, আৰু ইয়াতে হৈ যাব 5, ঠিক আছে, 125 ৰ ৰুট ললে, কিউব ৰুট ললে 5 আহিব। কিউব ৰুটৰ মিনিং কি বা কিউব ৰুট কি হয়, এইটো সাৰ্চ এণ্ড এনালাইসিছত আমি আলোচনা কৰিম, ওকে। নেক্সট আমাৰ এক্সামৰ কাৰণে এটা ইম্পৰ্টেন্ট কুৱেশ্যন হৈছে এইটো কুৱেশ্যন, এটা কুৱেশ্যন আছে, এইটো কুৱেশ্যন ইম্পৰ্টেন্ট হয়, আৰু বাকি আমাৰ চাব লগা নাই প্ৰপ'ৰ্চনৰ ফালৰ পৰা চাবলৈ গ'লে, ফাৰ্ষ্ট প্ৰপ'ৰ্চন উলিয়াব জানিব লাগে, মিড প্ৰপ'ৰ্চন উলিয়াব জানিব লাগে, থাৰ্ড প্ৰপ'ৰ্চন জানিব লাগে, ফ'ৰ্থ প্ৰপ'ৰ্চন জানিব লাগে, এই চাৰিটা জনাৰ পিছত বাকিখিনি ইজি হয়। নেক্সট তোমালোকক যদি এক্সামত কেতিয়াবা এনেকুৱা কুৱেশ্যন দিয়ে 2 is to নাজানো, ইয়াতে দুটা ডট দি দিলে, ইয়াতে কৈ দিলে 10 is to ইয়াতে কৈ দিলে সাপোজ 16, তো কি হ'ব এনসাৰ, ইয়াতে মই কৈ দিলে 10 is to 16 তো পসিবল নহয় বাৰু, ইয়াতে মই কৈ দিলো 35, ঠিক আছে 35, এইটো কৈ দিলো 10 is to 35, তো কি হ'ব, এটা কারেক্ট এনসার কি হ'ব, এটা চোৱা, ইয়াতে আমি দেখিছো 2 আছে অনুপাত, ইয়াতে কি আছে নাজানো, x এটা দি দিলে, তো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি এক্সামত আহে, তেতিয়া ভয় খোৱাৰ তো প্ৰয়োজন নাই, আমি ডাইৰেক্টলি লিখিম 2/x ইকুৱেল কিমান হ'ব 10/35, এইটো এটা সলভ কৰি দিয়া, 2 ৰে 10 যাব 5 বাৰ, 5 ৰে 35 7 বাৰ, তো কারেক্ট এনসার আমাৰ কিমান আহি গ'ল, x ইকুৱেল 7, ঠিক আছে। তো এক্সামত আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে প্ৰপ'ৰ্চনত, তাতকৈ বেলেগ কুৱেশ্যন আৰু আৰ সম্ভাৱনা খুব ক্ষীণ। লগতে আমাৰ এইটো এটা ইন্টাৰেষ্টিং কুৱেশ্যন হয় যোনটো আহে, ইয়াতে কৈছে what number must be added to each of the numbers 8, 13, 26 and 40 so that the numbers obtained in this order are in proportion, ঠিক আছে, আমাক কৈছে এই 8, 13, 26 আৰু 40 এই সংখ্যা চাৰিটা যদি প্ৰপ'ৰ্চনত সমানুপাতত থাকিব লাগে, ইহঁতৰ লগত কি যোগ কৰিব লাগিব, এইটো কুৱেশ্যন, ইহঁতৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিব লাগিব যাতে ইহঁতে প্ৰপ'ৰ্চনত থাকে। তো এইটো উলিওৱাৰ কাৰণে তোমালোকে কি কৰিব লাগে, প্ৰথমতে 8/13 টো লিখি ল'ব লাগে, ওকে, 8/13, আৰু ইয়াতে মই কি কৰিলো 26/40 হ'ল, আমাক কৈছে ইহঁতৰ লগত কিবা এটা যোগ কৰিব লাগিব, ঠিক আছে, কিবা এটা যোগ কৰিব লাগিব, যোগ কৰিলে কি হ'ব, গোটেইকেইটাৰ লগত যোগ কৰিম ন, গোটেইকেইটাৰ লগতে কিবা এটা একে সংখ্যা যোগ কৰিম, আৰু যোগ কৰাৰ লগে আমাৰ কি আহিব বুলি কৈছে, আমাক কৈছে ইহঁত গোটেইকেইটা সমানুপাতত থাকিব, তো সমানুপাতত থকাৰ আমি কিবা এটা যোগ কৰিব লাগিব, এইখিনিয়ে বস্তু, এইখিনি এতিয়া সলভ কৰি দিয়ে আনসাৰ আহি গ'ল। তো কিমান আহিব, আমি যদি সলভ কৰো, ইয়াতে 40 পূৰণ 8 320 আহি গ'ল, প্লাস 8x, ঠিক আছে, প্লাস 40x ইকুৱেল কিমান আহিব, 13 আৰু 26 পূৰণ কৰিলে কিমান হ'ব, 26 3 গুণ তোমাৰ আহি গ'ল, ইয়াতে 13 ৰে কাটিলে আমাৰ কিমান হয়, 13 2 26 থাকি গ'ল, ইয়াতে 26, আৰু ইয়াতে আহিব
78 ন 78 ৰ 8 আহিব 78 যদি মই ইয়াতে 8 লিখি দিও 338 হয় না 338 এতিয়া এইখিনি জাস্ট আমি সলভ কৰিব লাগে এইখিনি সলভ কৰিলে আমাৰ এনসার ওলাই আহিব এইখিনি সলভ কৰিলে কিমান আহিব কোৱাচোন সলভ কৰা x ইকুৱেল কিমান আহিছে ওকে তো 40 26 into 13 আহি গল আৰু ইয়াতে আছে 26x আহিব প্লাস 26x প্লাস আহিব আমাৰ 13x 13x এতিয়া এইখিনি সলভ কৰিলে আমি কি পাম ইয়াতে আছে 320 এইটো আছে 338 20 সেইফালে গুচি গলে বিয়োগ হ'ব বিয়োগ হলে কিমান থাকি গল 18 থাকি গল 26 আৰু 13 কিমান হ'ব 29 39 ইয়াতে আছে 39 গুচি গলে 9x তো 9x ইকুৱেল আমাৰ আহি যাব 18 অৰ্থাৎ 9 কাটিলে 2 আহি গল মানে x ইকুৱেল আমাৰ 2 পাই গলো মানে আমি গোটেইকেইটা সংখ্যাৰ লগত কি যোগ কৰিব লাগিব 2 এটা যোগ কৰিব লাগিব সো দ্যাট আমি কি পাওঁ আমি এই গোটেইকেইটা বস্তু সমানুপাতত থাকে দ্যাটস ইট ঠিক আছে আমি গোটেইকেইটা সংখ্যাৰ লগত কি যোগ কৰিম 2 এটা যোগ কৰিম যাতে এই গোটেইকেইটা সমানুপাতত থাকে এইখিনিয়ে কথা ওকে এইখিনিয়ে কথা তো আমি জাস্ট ইয়াতে যদি যোগ কৰিব দিয়ে যোগ কৰিছো যদি কেতিয়াবা কয় ন ইয়াতে বিয়োগ কৰিব লগা হয় যে ইয়াৰ পৰা কি এনেকুৱা সংখ্যা বিয়োগ কৰিম যাতে সমানুপাতত থাকে তেতিয়া আমি বিয়োগও কৰিম ঠিক আছে আমি ইয়াতে বিয়োগ কৰি দিম বিয়োগ x বিয়োগ x বিয়োগ x বিয়োগ x তেনেকুৱা ঠিক আছে এতিয়া নেক্সট আহিছো নেক্সট ওকে তো ইয়াতে খতম আমাৰ আৰু নাই ৰেশিও এণ্ড প্ৰপৰচন ইয়াতে খতম আশা কৰো সকলোৱে বুজি পালা গোটেইখিনি বস্তু ৰিভাইজ কৰা কিবা যদি টান লাগে ভিডিওটো এবাৰ ৰিকেপ কৰিবা আকৌ এবাৰ ষ্টাৰ্ট কৰিবা যদি তাৰ পিছতো টান লাগে মোৰ টেলিগ্ৰাম চেনেলত যাবা মোক এবাৰ কমেন্ট কৰিবা মোক মেছেজ কৰিলে হ'ল এবাৰ টেলিগ্ৰামত গৈ পেলাই ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ এবাৰ জনাই দিছো যদি কোনোবা নাই জইন হৈ থৈ দিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ কাৰণ এইটো পৰীক্ষাই তোমালোকৰ সামৰণি নহয় আমাৰ 29 তাৰিখে আৰু এটা এক্সাম আছে এইটোৰ কাৰণে আমি নতুনকৈ আৰু এবাৰ প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া এই 15 তাৰিখৰ কাৰণে হৈছে 29 তাৰিখৰ কাৰণে আৰু অকমান এডভান্স লেভেলত আমি পঢ়িম তো চিন্তা নাই এতিয়াৰ কাৰণে এইখিনি চাই থাকা নেক্সট 29 তাৰিখৰ এক্সামৰ কাৰণে যি এক্সট্ৰা পঢ়িব লগা আছে সেইখিনি আমি নিশ্চয় পঢ়িম ওকে আৰু যদি কোনোবাই মক টেষ্ট ল'ব বিচাৰা তো ইকুইবেটৰ তৰফৰ পৰা 23টা মক টেষ্ট আছে ফুল লেন্থ মক টেষ্ট যদি ইন্টাৰেস্টেড হয় লৈ ল'ব পাৰা ইয়াতে কন্টেক্ট নম্বৰ পায়ে আছে কন্টেক্ট কৰিলে হ'ল আদাৰৱাইজ তোমালোকে কি কৰিব পাৰা ৱেবসাইটত গৈ পেলাই বাই কৰিব পাৰা ওকে তো এইখিনি কৈ আজিৰ কাৰণে সামৰণি মাৰিলো আজিৰ কাৰণে তোমালোকে প্ৰপৰচনটো গোটেই কমপ্লিট কৰা আৰু অকমান পাছতে বেলেগ এটা অকমান পাছতে মই আৰু এটা চেপ্টাৰ আপলোড কৰাই দিম ঠিক আছে ইয়াতে তোমালোকে সেইটো চেপ্টাৰ আজিয়ে চাই ল'ব পাৰা তো অহাকালি ধৰি লোৱা আমি গোটেইখিনি কমপ্লিট কৰাই দিম ইয়াতে যোনখন আমাৰ সিলেবাস আছিলে এই সিলেবাসখন অহাকালিৰ ভিতৰত কমপ্লিট হৈ যাব ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই